নমস্কাৰ, মই জন এছএমএছ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চিটেট ছেপ্টেম্বৰ 2026 চনত আপোনালোকে কেনেকৈ প্ৰথমবাৰতে 120+ নম্বৰ লাভ কৰিব। মই কি কিতাপ পঢ়িছিলোঁ, মোৰ যি পুৰণি নোটছ, তাৰপিছত যি পুৰণি প্ৰশ্নৰ কি কিনিছিলোঁ, কেনেকৈ আপোনালোকে প্ৰথমবাৰতে 120+ নম্বৰ লাভ কৰিব, আৰু মোৰ যে ছাপ্লিমেণ্টাৰী কোড কেনেকৈ ভুল হৈছিল, কিয় 120+ নাপালোঁ, কিয় 101 নম্বৰতে থমকি ৰ'লোঁ, এইবাৰ আকৌ কিয় পৰীক্ষা দিবলগীয়া হ'ব, গোটেইখিনি আজি আলোচনা কৰিম। গতিকে এতিয়া আহিছোঁ আমি আমাৰ যি চিটেট ছেপ্টেম্বৰ, যি আমাৰ চিটেট 6 তাৰিখে পৰীক্ষা হ'ব, তাৰ কমপ্লিট ইনফৰ্মেশ্যন, লগতে কেনেকৈ আপোনালোকে 120+ নম্বৰ লাভ কৰিব, আৰু মই কেনেকৈ পঢ়ি 101 পাইছিলোঁ। মানে আপোনালোকে হয়তো ভাবিব পাৰে যে 101 নম্বৰ পাই বেছি নম্বৰ পাইছে নেকি, কিন্তু নহয়। আচলতে পৰীক্ষা হলৰ যিটো চিটুৱেশ্যন, সেই চিটুৱেশ্যন মতে মানে নম্বৰ আমি পাওঁ। মানে কি মানে আপোনালোকে ষ্টেপ ফ'ল' কৰিব লাগিব, এই গোটেইখিনি আজি আলোচনা কৰিম। CDPৰ কি কিতাপ পঢ়িব, ইয়াত প্ৰায় 100+ কিতাপ দেখুৱাম, আপোনালোকে এইখিনি ফ'ল' কৰিব। আৰু মোৰ যি চেনেলত এছএমএছ কানেকশ্যন ইউটিউব চেনেলত যি CDP, EVS আৰু চিটেট এছএমএছ লেংগুৱেজ তাৰ যি ফুল কোৰ্চ ইতিমধ্যে আলোচনা কৰিছোঁ। যোৱা বৰ্ষত প্ৰায় 4-5টাকৈ ভিডিঅ' আপলোড কৰিছিলোঁ, কিন্তু মোৰ অসুখ হৈছিল মোবাইল টিপাৰ কাৰণে, বেছি মানে বিশেষকৈ PDF পঢ়িছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। যদিও মানে কমিউনিটি পষ্ট দিছিলোঁ, কিন্তু ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু চিটেট 2025 চনৰ যেতিয়া মানে 24 তাৰিখে অফিচিয়েল নটিচ আহিছিল, তেতিয়াৰ পৰাই মই কি কৰিছিলোঁ, পঢ়া মানে ভিডিঅ' বনোৱা বন্ধ কৰি আকৌ মানে চিটেট পেপাৰ 2ৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ কৰিছিলোঁ। কিন্তু পুনৰ মানে ডিচেম্বৰৰ মাজভাগৰ পৰা পেপাৰ 2 বাদ দি আকৌ মানে 40-ৰ পৰা 45 দিন সময় চিটেট পেপাৰ 1ত মোৰ যি পুৰণি হেণ্ড ৰিটেন নোটছ ইয়াত দেখুৱাইছোঁ, এইখিনি মানে পুনৰ ৰিভিজন কৰি কি কৰিছিলোঁ, পৰীক্ষা দিছিলোঁ, 101 পাইছোঁ। কিন্তু যি ছাপ্লিমেণ্টাৰী কোড ভুল হৈছিল, সেইকাৰণে 120+ নহ'ল। এইখিনি গোটেইখিনি যিমান মানে কিতাপ, কেনেকৈ মানে কি কলম আপোনালোকে ব্যৱহাৰ কৰিব, OMRত কেনেকৈ ফিল আপ কৰিব, এই গোটেইখিনি আলোচনা কৰিম। আপোনালোকে ইতিমধ্যে পাইছে আমাৰ যি অফিচিয়েল নটিচ এতিয়া ৰিলিজ হৈছে 8 তাৰিখে, আৰু যি আমাৰ অনলাইন আবেদন আমাৰ 11 মে'ৰ পৰা আৰম্ভ হৈছে, আৰু শেষ হ'ব কেতিয়া, 10 জুন। এইখিনি আপোনালোকে পাইছে, তথাপি এইখিনি মানে থুলমূলভাৱে দিছোঁ চামাৰী হিচাপে। আৰু অনলাইন আবেদন মানে শেষ সময় 10 জুন, আৰু অনলাইন পে'মেণ্ট, এডমিট কাৰ্ড পৰীক্ষা 2 দিন আগতে দিব। কিন্তু আগতে কি দিব, এডমিট কাৰ্ড দিব, কাৰ ক'ত মানে পৰীক্ষা চেণ্টাৰ পৰিব, গুৱাহাটী পৰিব নে মানে বাহিৰা কিহত পৰিব, যিকোনো ৰাজ্যত আমাৰ যি 3টা চেণ্টাৰ থাকে, শিলচৰ, গুৱাহাটী আৰু ডিব্ৰুগড়, তাতে মানে কাৰ ক'ত পৰে সেইখিনি জনাই দিব। লগতে ইয়াত ৰিজাল্ট দিব কেতিয়া, অক্টোবৰৰ শেষৰ ফালে। যোৱাবাৰ যি চিটেট ফেব্ৰুৱাৰী 2026 চনৰ পৰীক্ষা হৈছিল, মানে বহুত পলম হৈছিল, বিশেষকৈ মানে বিহাৰত 2খন মানে কেন্দ্ৰত কি কৰিছিল, পৰীক্ষা মানে প্ৰশ্ন কাকত CBSE মানে পঠিয়াব পৰা নাছিল, সেইকাৰণে পৰীক্ষা পিছোৱাৰ কাৰণে কি হৈছিল, পৰীক্ষাৰ যি এনচাৰ কি আৰু ৰিজাল্ট অলপ পলম হৈছিল। গতিকে এইখিনি আপোনালোকে পাইছে। আৰু ইয়াত কি হৈছে, 2024 চনৰ পিছৰ পৰা আমাৰ পেপাৰ 1 আৰু পেপাৰ 2ৰ যি মানে কি পৰীক্ষাৰ সময় সলনি হৈছে। পেপাৰ 2 আজিকালি ৰাতিপুৱা হয়, আগতে হৈছিল আবেলি, আৰু পেপাৰ 1 হয় আজিকালি আবেলি, আৰু আগতে হৈছে কি ৰাতিপুৱা। এইখিনি আপোনালোকে জানে। আৰু সময় মানে 9:30 পৰা 12টালৈ, আৰু আবেলি হ'ব আমাৰ যি 2:30 পৰা 5টা বজালৈ যি পেপাৰ 1। মই এইবাৰ কি পেপাৰ 1 আকৌ দিম, আৰু 120+ টাৰ্গেট। আৰু যি আমাৰ এপ্লিকেশ্যন কিমান টকা লাগিব, 1000 টকা, আৰু পেপাৰ 1 আৰু পেপাৰ 2 দুয়োখনে দিলে জেনেৰেল কেটেগৰীৰ কাৰণে কি হ'ব, 1200 টকা। আৰু ST SC OBC সকলৰ কাৰণে, OBC নহয়, OBCৰ কাৰণে 1200 টকা আৰু 1100 টকা, 1000 টকা আৰু 1200 টকা, আৰু বাকীখিনিৰ কাৰণে কি হ'ব, ইয়াত 600 টকা আৰু 500 টকা। দুখন দিলে 600 আৰু এখন দিলে
500 আৰু কি লাগিব এইখিনি যি গাইডলাইন আহিছে এই গাইডলাইন মতে আমাৰ যে 50% থাকিব লাগিব এইচএছত লগতে পেপাৰ 2 কাৰণে গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু ৰেগুলাৰ ডিএলএড আপোনালোকে যদি এইবাৰ পৰীক্ষাত সিট পায় তথাপিও আপোনালোকে এই নামভৰ্তি কৰা দিনৰ পৰা যি আমাৰ সিট পৰীক্ষা হওক টেট পৰীক্ষা হওক দিব পাৰিব আৰু ইয়াৰ যি এইখিনি মানে আপোনালোকে চাব ইয়াত মানে গোটেই সিলেবাছ তাৰপিছত কি কি কিতাপ পঢ়িব লাগিব গোটেইখিনি দিছোঁ সিলেবাছখিনি গাই নাথাকোঁ ইতিমধ্যে আলোচনা কৰিছিলোঁ আগতে আৰু এইবাৰ কি আমাৰ 27টা ভাষা আছে আৰু নতুন কৰি কি বড়ো ভাষা যোগ কৰিছে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছিল আজিৰ পৰা প্ৰায় 6 মাহ নাইবা 8 মাহমান আগতে 2-3 বাৰ কৈছিল মিডিয়াৰ আগত যে এতিয়াৰ পৰা আৰু অসম টেট নহয় 2021 চনৰ পিছতে কৈছিল অসম টেট নহয় আপোনালোকে সকলোকে সিটেট পৰীক্ষা দিব কৈছে আৰু সেইকাৰণে এইবাৰ নতুন কৰি বড়ো ভাষাক কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে বড়ো ভাষা নতুন কৰি যোগ কৰা হৈছে মানে কি বুজা গ'ল এতিয়া মানে আমাৰ যি বিটিএডি এই বিটিএডিটো মানে সিট পৰীক্ষা হ'ব আৰু সিট পৰীক্ষা হৈয়ে আছে মানে বহুতে দিয়ে কিন্তু মানে মোৰ যি ধাৰণা মানে যি স্পেচিয়েল টেট হতে এইবাৰে মানে শেষ 26 যি হ'ব তাৰপিছত আৰু নহয় এতিয়া আহিছোঁ আমাৰ সিটেট পেপাৰ 1ৰ কাৰণে CDP তাৰপিছত মেথছ EVS লেংগুৱেজ 1 কম্পালচাৰী আৰু লেংগুৱেজ 2 মানে আপোনালোকে পেপাৰ 1 পেপাৰ 2ত অসমীয়া লওক নাইবা হিন্দী নাইবা বেংগলী নাইবা ইংৰাজী যিকোনো ল'ব লাগিব আমাৰ অসমত চাকৰি কৰিবৰ কাৰণে পেপাৰ 1ৰ কাৰণে অসমীয়া বাধ্যতামূলক আৰু আমাৰ যি পেপাৰ 2 বহুতেই কি কৰে লেংগুৱেজ 2 হিন্দী লোৱা দেখা যায় কিয়নো হিন্দী পৰীক্ষাত হিন্দী ভাষা ল'লে নম্বৰ অলপ পোৱা সহজ কিয় মানে মই এইবাৰ হিন্দী লৈছিলোঁ সেইখিনিও আলোচনা কৰিম এতিয়া আমাৰ যি পেপাৰ 2ৰ কাৰণেও যি CDP তাৰপিছত আমাৰ যিকোনো এটা মানে আপোনালোকে ছায়েন্সৰ হ'লে ছায়েন্স আৰু মেথছ আৰু যদি আৰ্টছৰ হয় SST মানে ছ'চিয়েল ছায়েন্স ল'ব লাগিব এইখিনি আপোনালোকে জানে আৰু লেংগুৱেজ 2 আৰু লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ যি চিলেবাছ একেই হয় কেৱল পেপাৰ 1 আৰু পেপাৰ 2ৰ ক্ষেত্ৰত মানে যদি আপোনালোকে লেংগুৱেজ 1 অসমীয়া লয় নাইবা ইংৰাজী লয় মানে কিছুমানে ইংৰাজী লয় যিবিলাকে মানে সৈনিক স্কুল NVS KVSত চাকৰি কৰে সেইকাৰণে সিহঁতে ইংৰাজী লয় ইয়াৰ কি হয় পেপাৰ 1ত অসমীয়া হওক ইংৰাজীয়ে নাইবা বেংগলী হিন্দী যিয়ে নহওক প্ৰথমতে থাকে কি দুটা মানে পেডাগজিৰ প্ৰশ্ন থাকে 15 নম্বৰ আৰু কবিতা আৰু গদ্য থাকে আৰু পেপাৰ 2ত দুটাই গদ্য থাকে আৰু 30 নম্বৰ আৰু এই ছ'চিয়েল ছায়েন্সৰ কাৰণে কি হয় আমাৰ ছ'চিয়েল ছায়েন্স নাইবা ছায়েন্স এণ্ড মেথছৰ 40 নম্বৰ কণ্টেণ্ট মানে NCERT আৰু 20 নম্বৰ হৈছে আমাৰ কি পেডাগজি আৰু আমাৰ যি মূল প্ৰশ্ন কাকত এই মূল প্ৰশ্ন কাকত মানে যদি পেপাৰ 1 হয় পেপাৰ 1 1ৰ পৰা 90 নম্বৰ লৈ CDP মেথছ EVS আৰু মানে EVS এইখিনি ইংৰাজী আৰু অসমীয়া থাকে ইংৰাজী আৰু হিন্দী ভাষা থাকে আৰু আমাৰ যি মানে যিয়ে লেংগুৱেজ 1 নাইবা লেংগুৱেজ 2 লৈ সেইমতে অসমীয়া ল'লে অসমীয়া আৰু লেংগুৱেজ ইংলিছ ল'লে ইংলিছ নাইবা যদি আপোনালোকে হিন্দী লয় তেনেহ'লে হিন্দী নাইবা বেংগলী এনেকৈ থাকে আৰু 60% মানে 90 নম্বৰ জেনেৰেলৰ কাৰণে লাগে আৰু ST SC OBC কাৰণে 82.5 মানে 82 নম্বৰ মানে 82 নম্বৰ পালে আপোনালোকে কোৱালিফাই কৰে আৰু ইয়াত কি হৈছে এইবাৰ মানে নতুন কৰি কোনো ধৰণৰ চেণ্টাৰ মানে কাৰ ক'ত পৰিব এইটো দিয়া নাই মানে CBSE কি কৰিব ৰেণ্ডমলি দিব কাৰ ক'ত পৰে কিন্তু পৰীক্ষাৰ মানে 5ৰ পৰা 6 দিন থাকোঁতে কি কৰে কাৰ ক'ত চেণ্টাৰ পৰিছে সেইটো মানে CBSE জনাই দিয়ে PD-admit কাৰ্ড আহে আৰু তাৰপিছত যি আমাৰ মেইন এডমিট কাৰ্ড যিখন লৈ আমি পৰীক্ষা দিব যাওঁ সেইখন আহে তাৰপিছত কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই আৰু যি আমাৰ DLED পেড তাতে আছে আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব CBSE.gov.in গৈ এইখিনি আপোনালোকে ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 ষ্টেপ 4 এনেকৈ এইখিনি আপোনালোকে চাই ল'ব ইতিমধ্যে আপোনালোকে আবেদন কৰিছে মই কৰা নাই আৰু মানে এসপ্তাহমান পিছত কৰিম আৰু OMR sheet ইয়াত কি লাগিব মানে ইয়াত মানে নীলা আৰু ক'লা যিকোনো এটা কলম হ'লে হয় আপোনালোকে এইটো ল'ব যি এইখিনি পিছত কম আৰু এইখিনি ইতিমধ্যে ক'লোঁ এতিয়া আহিছোঁ আমাৰ যি
CTET September 2026 complete syllabus for paper 1 and paper 2 SST paper 2 ইয়াত কি হৈছে আপডেট উইথ CBT যি আমাৰ কম্পিউটাৰ বেসড টেষ্ট হৈছিল 2021 22 23 তাতে এইবাৰ প্ৰশ্ন আহিছিল 22 সেট 24 সেট এইবোৰ আপোনালোকে কিনিব লাগিব কিন্তু প্ৰথমতে আমি কি কৰিম সিলেবাসখন আৰু এইখন পুৰণি প্ৰথমতে আমি সিলেবাসখন দেখুৱাম তাৰ পিছত কেনেকৈ প্ৰিপাৰেচন কৰিলে 120 নম্বৰ প্ৰথমবাৰতে পাব সেইখিনি পিছত আলোচনা কৰিম আৰু এইখিনি যে CDP যে শিশু বিজ্ঞান আৰু শিক্ষণ বিজ্ঞান ইয়াত পেপাৰ 1 এণ্ড পেপাৰ 2 দুয়োখন মানে কি কাকতৰ কাৰণে হয় ইয়াত আপোনালোকে এইখিনি ভালদৰে চাই ল'ব এবাৰ প্ৰিণ্ট কৰি ল'ব কেনেকৈ বনাইছোঁ এই যে অনলাইন প্ৰশ্ন কাকত 2021 22 আৰু 23 চনত আহিছিল প্লাছ অফলাইন মোডত যি 2024 চনত তিনিবাৰ আৰু CTET ফেব্ৰুৱাৰী 2026 যি প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতৰ যি আধাৰ সেই আধাৰৰ ভিত্তিত এই গোটেই সিলেবাসখন কি কৰিছোঁ মই গুগল টাইপিং কৰি ইয়াত বনাইছোঁ এইখিনি আপোনালোকে লিখি ল'ব এবাৰ কি কৰিব প্ৰিণ্ট কৰি উলিয়াব পাৰে আৰু আপোনালোকে এই PDF-টো ক'ত পাব টেলিগ্ৰাম চেনেলত SMS কানেকশ্যন তাতে আপোনালোকে টেলিগ্ৰামত সাৰ্চ কৰিব এই PDF-টো আপোনালোকক টেলিগ্ৰামত দিম এইখিনি গাই নাথাকোঁ 2025 চনত বনাইছিলোঁ ইয়াৰ কেৱল মানে ইউনিটখিনি কৈ যাম ইউনিট হিচাপে দিছোঁ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট তাৰপিছত গ্ৰথ এণ্ড ডেভেলপমেণ্ট ষ্টেজাছ অফ ডেভেলপমেণ্ট প্ৰিন্সিপলছ এইখিনি আপোনালোকে বিতংভাৱে চাব লাগিব ক'ত কেনেকৈ কি কিতাপ চাব লাগিব অলপ পিছত মানে গোটেইখিনি কম আৰু কিতাপসমূহ দেখুৱাম তাৰপিছত প্ৰিন্সিপল ইয়াৰ যি টাইপছ অফ ডেভেলপমেণ্ট ইয়াৰ পৰা প্ৰশ্ন আহে ষ্টেজাছ অফ ডেভেলপমেণ্ট তাৰপিছত ইউনিট 2 ছ'চিয়েলাইজেশ্যন প্ৰচেছৰ কাৰণে কি কি কিতাপ পঢ়িব লাগিব ইয়াত আছে মোৰ দেখুৱাম ইউনিট 3 পিয়াজেৰ যি তত্ত্ব ক'ত পাব অসমীয়া মাধ্যমৰ কিতাপ ক'ত পাব অসমীয়াত মানে কনচেপ্টখিনি আপোনালোকে জানিলে একেবাৰে সহজ ইংৰাজীত কিয়নো আমাৰ যি পৰীক্ষাৰ প্ৰশ্ন এই পৰীক্ষাৰ প্ৰশ্ন আহে হিন্দী আৰু ইংৰাজীত কিন্তু মোৰ যি ইউটিউব চেনেলৰ যি ফুল কোৰ্ছ CDP ফুল কোৰ্ছ আছে তাতে ইংৰাজী যি টাৰ্মিনলজি মানে ৱাৰ্ড সেইবোৰ ব্যৱহাৰ কৰি আৰু কি কৰিছোঁ মানে ব্ৰেকেটত অসমীয়াত মানে বুজাই 4-5টা ভিডিঅ' আগবঢ়াইছোঁ আৰু মানে মই যি যোৱাবাৰ যি পৰীক্ষা দিছিলোঁ সেই পৰীক্ষাত মই মানে অলপ অসুখ হৈছিল মোবাইলত বেছি পঢ়িছিলোঁ PDF সেইকাৰণে মানে মোৰ Realme C53 মোবাইলটো ব্যৱহাৰ কৰি মোৰ মানে অলপ মানে অসুখ হৈছিল সেইকাৰণে এতিয়া মানে প্ৰিণ্ট কৰি লৈছোঁ গোটেইখিনি কলবাৰ্গৰ থিয়ৰী নৈতিক বিকাশ তত্ত্ব ক'ত পাব কি কিতাপ পঢ়িব কনচেপ্ট অফ ইণ্টেলিজেন্স চাইল্ড চেণ্টাৰ এণ্ড প্ৰগ্ৰেছিভ এডুকেশ্যন টিচাৰ চেণ্টাৰ চাইল্ড চেণ্টাৰ মেথড তাৰপিছত কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভেলুৱেশ্যন যি CCE অবিৰত আৰু সামগ্ৰী মূল্যায়ন বা ব্যাপক মূল্যায়ন মানে কি মূল্যায়ন কৰাৰ টাইপছ ষ্টুডেণ্টখিনি কেনেকৈ মানে কি কৰিব লাগে শিশুসকলৰ কাৰণে কি মানে পদ্ধতি আছে মূল্যায়ন কৰা তাৰপিছত লাৰ্নিং ডিজেবিলিটি এণ্ড ইনক্লুচিভ এডুকেশ্যন যি আমাৰ NEP 2020 তাতে যি আমাৰ কি অন্তৰ্ভুক্তিকৃত শিক্ষা ইয়াত বহুত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু NEP অহাৰ পিছৰ পৰাই যি আমাৰ অনলাইন মোড পৰীক্ষা হৈছে সেই অনলাইন মোড পৰীক্ষাত মানে প্ৰশ্ন যি পেটাৰ্ণ সেই প্ৰশ্ন পেটাৰ্ণ সম্পূৰ্ণ সলনি হৈ গৈছে আৰু কি আছে এজাৰশ্যন এণ্ড ৰিজন তাৰপিছত ইমোশ্যন এণ্ড কগনিশ্যন ইউনিট 12 যি ব্লুম টেক্সনমি যি মানে বেঞ্জামিন ব্লুমৰ যি শৈক্ষিক বৰ্গীকৰণ ইয়াৰ পৰা প্ৰশ্ন আহে যি আৰু ইয়াত যি ডোমেইন আছে কগনিটিভ এফেক্টিভ এণ্ড সাইকোমোটৰ ইয়াৰ ওপৰতে আমাৰ যি NEP সম্পূৰ্ণ আধাৰ আৰু ইয়াক ডিভাইচ কৰা হৈছিল এইখিনি আপোনালোকে গোটেইখিনি প্ৰথমতে প্ৰিণ্ট কৰি ল'ব তাৰপিছত গোটেইখিনি গম পাব চিলড্ৰেন কনচেপশ্যন এণ্ড মিছকনচেপশ্যন শিশুৱে যি ভুল কৰে কি যি ভুল ধাৰণা আমি কেনেকৈ শিশুসকলৰ ধাৰণাসমূহ আমি কি কৰিব লাগে দূৰ কৰিব লাগে পাৰ্চনেলিটি এণ্ড ইটছ থিয়ৰী যি ব্যক্তিত্ব আৰু ইয়াৰ তত্ত্বসমূহ হাউ চিলড্ৰেন থিং এণ্ড লাৰ্নিং থাকিব টিচিং থাকিব ইউনিট 16 যি আমাৰ এডুকেশ্যন পলিচি এক্ট এণ্ড কমিশ্যন আছে যি আমাৰ NCF আমাৰ যি EVS অলপ পিছত কম এই EVS গোটেই EVSখন আমাৰ যি NCFৰ আধাৰত নিৰ্মিত তাৰপিছত PWD Act 2000
কি 1995 NCF 2009 RTA 2009 RPW এক যি ডিভিজন কৰা হৈছিল 16 চনত আমাৰ যি মৰমৰ মোদী ডাঙৰীয়া আহিছিল তাৰপিছত চিটেট ছেপ্টেম্বৰ 2026 যি কমপ্লিট চিলেবাছ সেই একেই আধাৰত গণিতত 30 নম্বৰ থাকিব পেডাগজি 15 আৰু কণ্টেনত 15 আৰু এইখিনি যি নাম্বাৰ ছিষ্টেম ইন অপাৰেশ্যন সংখ্যা প্ৰণালী হিন্দু আৰবিক ৰোমান নাম্বাৰ এইখিনি আপোনালোকে চাই ল'ব গোটেইখিনি টেলিগ্ৰামত দিম জিঅ'মেট্ৰি এণ্ড স্পেচিয়েল চেঞ্চ তাৰপিছত মেচুৰেশ্যন ইয়াৰ পৰা প্ৰশ্ন আহে মেজাৰমেণ্ট কেনেকৈ মানে মাপিব লাগে টাইম এণ্ড মানি ডাটা হেণ্ডেলিং ইয়াৰ পৰা প্ৰশ্ন আহে পেটাৰ্ণ চিমেট্ৰি মানে যিকোনো এটা মানে বৰ্গ দিব তাতে কেইটা চিমেট্ৰি লাইন আছে উলিয়াব দিয়ে কোণ উলিয়াব দিয়ে আৰু যি পেডাগজি এই পেডাগজিৰ কাৰণে কি কি কিতাপ পঢ়িব এই গোটেইখিনি ইয়াত আছে প্ৰথমতে চিলেবাছখিনি দেখুৱাইছোঁ নেচাৰ এণ্ড ষ্ট্ৰাকচাৰ অফ মেথছ লজিকেল যি ভেন-ডিলে থিয়ৰী আছে তাৰপিছত যি মেথছৰ যি কাৰিকুলাম এণ্ড পলিচি কি কি থিয়ৰী আছে ভেন-ডিলে ক'লোঁ তাৰপিছত টিচিং মেথড এণ্ড এৰৰ এনালাইচিছ ইয়াৰ পৰা বহুতবাৰ প্ৰশ্ন হোৱা দেখা গৈছে টিচিং লাৰ্ণিং মেটেৰিয়েল যে শিখন সঁজুলি যি টুলছ আছে কিহৰ গণিতৰ ইয়াৰ পৰা প্ৰশ্ন আহে তাৰপিছত ইভেলুৱেশ্যন কেনেকৈ মানে কি কৰিব লাগে মূল্যায়ন কৰিব লাগে মাপন কৰিব লাগে CCE সকলোতে আছে কেৱল CDP বুলিয়ে নহয় মেথছ EVS SST সকলোতে আছে তাৰপিছত মেথছ পেডাগজিৰ কিছুমান বিশেষ টপিকছ ইয়াত আপোনালোকে চাব চিটেট ছেপ্টেম্বৰ 2026 যি কমপ্লিট চিলেবাছ EVSৰ ইয়াত কি কৰিছোঁ সেই একেই আধাৰত এইখিনি বনাইছোঁ ফেমিলি ফ্ৰেণ্ডছ এণ্ড ৰিলেশ্যনশ্বিপ ইয়াত যি বন্ধুৰ মানে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ যি ভাগ আছে কি কি পঢ়িব লাগিব এনিমেলছ এণ্ড বাৰ্ডছ এই গোটেইখিনি NCERT কিতাপ পঢ়িব লাগিব আপোনালোকে তাৰপিছত প্লান্টছ ফুড এগ্ৰিকালচাৰ ৱাটাৰ শেল্টাৰ ট্ৰেভেল যি গৌৰৱজানীৰ এটা যাত্ৰা আছিল প্ৰশ্ন আহিছিল 2024 চনত EVSৰ যি কিছুমান আইন আছে সেই আইনসমূহৰ পৰা প্ৰশ্ন আহে মেপছ এণ্ড আৰ্টছ এণ্ড ট্ৰান্সপৰ্ট আৰু যি পেডাগজি ইয়াত কনচেপ্ট এণ্ড নেচাৰ অফ EVS ইণ্টিগ্ৰেটেড নেচাৰ অফ EVS ছ'চিয়েল চায়েন্স এণ্ড ইনভাৰ্মেণ্টেল ষ্টাডি মানে এডুকেশ্যন ইয়াৰ পৰা প্ৰশ্ন ডাইৰেক্ট আহে এটা মানে তাতে ইকনমিক্স দিব কিবাকিনি দিব এইটো মানে বাচিব লাগে টিচিং লাৰ্ণিং এ প্ৰচেছ এণ্ড মেথড তাৰপিছত কনষ্ট্ৰাকটিভিজিম ইয়াৰ পৰা প্ৰশ্ন আহে কি মানে 5E মডেল প্ৰচেছ স্কিল আৰু ৰিচাৰ্চ NCERT কিতাপত আপোনালোকে ধুনীয়াকৈ ইয়াত দেখা পাব ইভেলুৱেশ্যন এণ্ড ইনক্লুচিভ এডুকেশ্যন CCE তাৰপিছত চিটেট ছেপ্টেম্বৰ 2026 যি একেই মানে আধাৰত লেংগুৱেজ ওৱান বুলি ক'লেও আপোনালোকে অসমীয়া ইংৰাজী নাইবা হিন্দী বেংগলী যি লয় তাৰপিছত লেংগুৱেজ 2 ক'লেও কেৱল মানে গদ্যহে মানে দুটা আহিব লেংগুৱেজ 2ত আৰু বাকী গোটেই চিলেবাছখন একেই তথাপি ইয়াত অসমীয়া আৰু ইংৰাজী দুয়োখনে দিছোঁ কি থাকিব এটা গদ্যাংশ এটা পদ্যাংশ ক'ত থাকিব পেপাৰ 1ত আৰু তাৰ পৰা ব্যাকৰণৰ প্ৰশ্ন আহিব কিছুমান মানে কম্প্ৰিহেনশ্যন মানে এটা গদ্য থাকিব মানে কোনোবা এজন সাহিত্যিকৰ তেনেকুৱা মানে আহিব আৰু তাতে আমি যি মেট্ৰিক পৰীক্ষাত পঢ়ি আহিছিলোঁ সেই মানে প্ৰশ্নসমূহ থাকিব আৰু অসমীয়া ব্যাকৰণৰ যি সন্ধি উপসৰ্গ অনুসৰ্গ প্ৰত্যয় শব্দৰ প্ৰকাৰ বিভক্তি পদৰ ইয়াৰ প্ৰকাৰ নতবিধি শতবিধি খণ্ডবাক্যৰ যথাশ্বাস বচন লিংগ সমাসৰ ভাগ অলংকাৰ আৰু ছন্দ যি প্ৰাথমিক ধাৰণা বেছি মানে বিতংভাৱে নালাগে তাৰপিছত পেডাগজি মানে লেংগুৱেজ একুইজিশ্যন এণ্ড লেংগুৱেজ লাৰ্ণিং ভাষা আহৰণ বা ভাষা শিকনি ইয়াৰ পৰা প্ৰশ্ন ডাইৰেক্ট আহে বাৰে বাৰে আহে তাৰপিছত ইউনিট 2 অধ্যায় 2 ভাষা শিক্ষণৰ নীতি প্ৰিন্সিপলছ অফ লেংগুৱেজ লাৰ্ণিং অৰ টিচিং অভিৰচন এইখিনি মানে ইয়াৰ পৰা প্ৰশ্ন আহে আৰু যি ভাষান্তৰকৰণ আৰু বহুভাষিকতা দ্বিভাষিকতা ইয়াৰ পৰা 2024-25 আৰু 21-25 নহয় 2021-22-23 আৰু 23 চনৰ আগষ্টৰ অফলাইনত
2026 চনৰ ফেব্ৰুৱাৰী, 2024 চনৰ জানুৱাৰী, জুলাই আৰু যি ডিচেম্বৰ পৰীক্ষা হৈছিল ইয়াৰ পৰা মানে বাৰে বাৰে প্ৰশ্ন ৰিপিট হোৱা দেখা গৈছে। বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো। আৰু যি আমাৰ পৃথিৱীৰ মহান বা বিখ্যাত ভাষাবিদসকল ইয়াৰ পৰা মানে প্ৰশ্ন আহিব হয়। চমস্কি, তাৰপিছত ষ্টিফেন ক্ৰেচন, তাৰপিছত কামিন্স, B.F. স্কিনাৰ, চেম চেচাৰৰ যি TPR টোটেল ফিজিকেল ৰেচপন্স, যেনে হাত ভৰি এনেকৈ কি কৰি শিকাব লাগে। ভাষা শিক্ষণৰ যি পদ্ধতি, তাৰপিছত ইউনিট 6 হিচাপে দিছোঁ ভাষা বিকাশৰ মানে ভাষা কৌশলৰ বিকাশ কেনেকৈ আমি LSRW কি কৰিব লাগে, আমি বিকাশ কৰিব লাগে, কেনেকৈ শিকাব লাগে। শ্ৰৱণ, তাৰপিছত শ্ৰৱণ কৰি মানে প্ৰথমে কি কৰে, লিচেনিং কৰে, তাৰপিছত মানে প্ৰথমে শুনে, তাৰপিছত কয়, যি মানে এটা ক্ৰম আছে। ইনক্লুচিভ এডুকেশ্যন, এই আগতে কি পাইছিলোঁ, CDB পাইছিলোঁ, ইয়াতো আছে। তাৰপিছত লেংগুৱেজ 2, যি লেংগুৱেজ 2 ইংলিছ বা লেংগুৱেজ 1 ইংলিছ যি লয় আপোনালোকে এই একেই মানে কম্প্ৰিহেনশ্যন চাব লাগিব। ইয়াত কিন্তু কি আহিব, পেপাৰ 2 হিন্দী নাইবা ইংৰাজী নাইবা বেংগলী ল'লে আপোনালোকে কি, নাইবা যদি অসমীয়া লয় দুটা গদ্য থাকিব, কোনো কবিতা নাথাকে আৰু সেই গদ্যৰ পৰা প্ৰশ্ন আহিব। গদ্য কেতিয়াবা সৰু আহে, কেতিয়াবা মানে ডাঙৰ আহে। আৰু আপোনালোকে মানে আপোনালোকক কৈছোঁ, আপোনালোকে লেংগুৱেজ 2 হিন্দী ল'বই, কিয়নো নম্বৰ অলপ মানে বেছি পোৱা যায়। আৰু ময়ো লৈছিলোঁ, কিন্তু কি সমীক্ষা হৈছিল কম। যি ইংৰাজী গ্ৰামাৰ টপিকছ এইখিনি আপোনালোকে চাব লাগিব। ক'ত পাব সেই কিতাপসমূহ ইয়াত দেখুৱাম। তাৰপিছত এটা যি এই একেই আগত যি লেংগুৱেজ একুইজিশ্যন এণ্ড লাৰ্ণিং, তাৰপিছত যি থিয়ৰী এইখিনি মানে নকওঁ। মেথড এণ্ড এপ্ৰচ, লেংগুৱেজ স্কিল LSRW, যি লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং প্ৰথমতে কি কৰে, শুনে, কয়, পঢ়ে আৰু লিখে। লিখনৰ যি ঢাপ আছে। লেংগুৱেজ এণ্ড কনষ্টিটিউশ্যন, যি আমাৰ ভাৰতীয় সংবিধানৰ ভাষাৰ কিছুমান কি আছে, কিছুমান ভাষাৰ আইন আছে, তাৰপিছত ভাষাত কিছুমান দফা আছে, সেইসমূহৰ পৰা প্ৰশ্ন আহে। যি অফিচিয়েল লেংগুৱেজ এক্ট আৰু যি আমাৰ অষ্টম অনুসূচী, আৰু যি 3 লেংগুৱেজ ফৰ্মুলা প্ৰথমতে কোনে দিছিল, কোঠাৰী কমিশ্যন। তাৰপিছত আহি যি NEP 2020 বহুত গুৰুত্ব প্ৰদান কৰা হৈছে। তাৰপিছত আমাৰ যি এছেছমেণ্ট এণ্ড যি ৰেমিডিয়েল টিচিং, ইয়াৰ পৰা প্ৰশ্ন আহে। তাৰপিছত এতিয়া আহিছোঁ যিয়ে মানে যিবোৰে আপোনালোকে যদি এইবাৰ চিটেট পেপাৰটো দিয়ে, মই যিহেতু পেপাৰটো এইবাৰো নিদিওঁ, মোৰ টাৰ্গেট হৈছে 120+ পেপাৰ 1ত। যদিও মানে চাকৰি পোৱা নাই, কিন্তু ট্ৰাই কৰি আছোঁ চাকৰি। মানে যিহেতু আমাৰ মামাই ইতিমধ্যে ঘোষণা কৰিছে যে আমাৰ অনাগত দিনত 75,000 টিচাৰ ভেকেঞ্চি আহিব, গতিকে আশা কৰিছোঁ 101 নম্বৰ পাইছোঁ। গতিকে মানে এটা আশা আছে, অলপ মানে পদ বেছিকৈ উলিয়াই দিলে কি হ'ব, চাকৰি পোৱা অলপ সহজ হ'ব। ইয়াত আপোনালোকে হিষ্টৰীৰ কাৰণে যি NCERT কিতাপ, সেই কিতাপসমূহ চাব লাগিব। তাৰপিছত ক্লাছ 6, 7, 8 আৰু পাৰিলে মানে 9, 10ৰো চাব। যদি মানে বেছি মানে 40ৰ ভিতৰত 40 পাব লাগে। মই পঢ়িছিলোঁ কিন্তু পৰীক্ষা দিয়া নাছিলোঁ। তাৰপিছত জিঅ'গ্ৰাফী, তাৰপিছত আমাৰ যি ছ'চিয়েল এণ্ড পলিটিকেল লাইফ, এই কিতাপসমূহ গোটেই দেখুৱাম। পেডাগজিৰ কাৰণে যে কনচেপ্ট এণ্ড নেচাৰ এণ্ড অবজেক্টিভ অফ ছ'চিয়েল ছায়েন্স, তাৰপিছত ক্লাছৰুম প্ৰচেছ কেনেকৈ মানে গোটেই এই শ্ৰেণীকক্ষত ছ'চিয়েল ছায়েন্স কেনেকৈ পঢ়াব লাগে, ডেভেলপিং ক্ৰিটিকেল থিংকিং এণ্ড এনালাইটিকেল থিংকিং, এইখিনি আপোনালোকে চাই ল'ব যিয়ে পেপাৰটো দিব। এতিয়া আহিছোঁ, এইখিনি আলোচনা কৰিলোঁ। এতিয়া আহিছোঁ প্ৰথম প্ৰচেষ্টাতে আপোনালোকে কেনেকৈ চিটেট পেপাৰ 1 আৰু পেপাৰ 2ত 120+ নম্বৰ লাভ কৰিব, তাৰ যি ৰণনীতি বনাইছোঁ। মানে যিখিনি আলোচনা কৰিলোঁ এইখিনি হৈছে 11 নম্বৰটো হৈছে মেইন। ইয়াত মই গোটেইখিনি কিতাপ দেখুৱাম, কেনেকৈ পঢ়িব লাগিব, ক'ৰ পৰা পঢ়িব লাগিব, কি কিতাপ পঢ়িব, পুৰণি প্ৰশ্ন কাকত কেনেকৈ সমাধান কৰিব লাগিব ঘৰতে, কি মানে OMR sheet কেনেকৈ উলিয়াই ল'ব লাগিব, এই সকলোবোৰ দেখুৱাই আছোঁ লাহে লাহে। যদি আমাৰ হৈছে মেইন কি CDP মানে কি, আমাৰ
যে শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান লগতে আমাৰ যি প্ৰতিটো বিষয় যদি পেপাৰ 1 আপোনালোকে দিয়ে পেপাৰ 1ত কি থাকিব কেৱল CDP-তে 30 নম্বৰ লগতে মেথছ মানে কৰম অনুসৰি কৈছোঁ মেথছ EVS তাৰপিছত লিংগুৱেজ 1 অসমীয়া লগ হিন্দীয়ে লগ তাৰপিছত লিংগুৱেজ 2 অসমীয়া হিন্দী ইংৰাজী যিয়ে লগ 15 15 15 15 4 15 মানে 60 আৰু ইফালে হ'ব আছে কি আমাৰ 30 মুঠ 90 নম্বৰ এই 90 নম্বৰ CDP-ৰ কাৰণে আপোনালোকে কি কৰিব কি কিতাপ পঢ়িব মই দেখুৱাম চিটা চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান পেপাৰ 1 নাইবা পেপাৰ 2 যিয়ে নলওক আপোনালোকে 30 নম্বৰ থাকিবই প্ৰথমতে মোৰ যি CDP সেই CDP যি সমৰসমূহ এইখিনি আপোনালোকে চাওক কিন্তু তাৰ আগতে এইখন মানে এইখিনি কৈছোঁ মোৰ কি আছিল HSত সাইকোলজি আৰু এডুকেশ্যন সাবজেক্ট আছিল তাৰপিছত এডুকেশ্যনত মেজৰ লৈছিলোঁ আৰু MA কৰিছোঁ মানে আইডলতো লৈছিলোঁ তাৰপিছত কেকেতো লৈছিলোঁ তাৰপিছত কি কৈছে ৰেগুলাৰ DLED কৰিছোঁ তাৰপিছত আৰু মোৰ হাতত মানে কি বহুত টেক্সটবুক আছে সেই টেক্সটবুকসমূহ আপোনালোকক গোটেইখিনি দেখুৱাম আৰু ইয়াৰ পৰা ৰেফাৰেঞ্চ হিচাপে আৰু কিছুমান বিভিন্ন অফিচিয়েল ৱেবছাইটৰ পৰা PDF ডাউনলোড কৰি কি কৰিছিলোঁ 30ৰ পৰা 40 ইয়াত লিখিছোঁ যদিও অতি কমেও 50+ কিতাপ কি কৰিছোঁ পঢ়ি যেহেতু এডুকেশ্যনৰ বেকগ্ৰাউণ্ডৰ হয় তাৰ পৰা মই কি কৰিছোঁ সেইখিনি নোটছ বনাইছোঁ এইবাৰ নোটছ কিন্তু তাৰ আগতে এখন কিতাপ আপোনালোকক পৰামৰ্শ দিম এইখন আপোনালোকে চাব পাৰে শিক্ষাৰ মনোবিজ্ঞান ভিত্তিক অধ্যয়ন কাৰ যতীন বৰুৱা ছাৰৰ এইখন কিতাপত আপোনালোকে যি CDP সাবজেক্ট ইয়াত আপোনালোকে দেখা পাইছে এইখন হৈছে CTET নাইবা GT PGT অসম টেট যি টেট হয় যিমান টেট হ'ব আমাৰ অসমত কি হৈছে আটাইতকৈ ভাল কিতাপ আৰু ভাৰতৰ যি বিভিন্ন ইউটিউব চেনেল আছে আমাৰ অসমৰ লগতে ভাৰতৰ যি CDP যিবোৰ মানে ভিডিঅ' আপোনালোকে চাই থাকে এই গোটেই কনচেপ্টখিনি এই শিক্ষাৰ মনোবিজ্ঞান ভিত্তিক অধ্যয়ন এই কিতাপখনত আপোনালোকে অতি সহজতে যিখিনি কনচেপ্ট আছে অতি কমেও 50% কনচেপ্ট এইখিনিতে এই কিতাপখনতে পাব এতিয়া আহিছোঁ অলপ আগতে যে ক'লোঁ মোৰ যি CDP কিতাপ যদি আপোনালোকৰ যতীন বৰুৱা ছাৰৰ কিতাপখন নাই তেনেহ'লে আপোনালোকে কি কৰিব এতিয়া দেখুৱাইছোঁ এইখন কিতাপ পঢ়িব পাৰে পৰিৱৰ্তিত যি আমাৰ ডেভেলপমেণ্টেল সাইকোলজি ইয়াত পৰিৱৰ্তিত মনোবিজ্ঞান বা বিকাশশীল বা বিকাশনাত্মক মনোবিজ্ঞান মানে যিবোৰে আপোনালোকে এডুকেশ্যন মেজৰ লৈ পঢ়িছে নিশ্চয় এই কিতাপখন পঢ়িছে ষষ্ঠ ষান্মাসিকৰ কিতাপ হয় কেনেকৈ শিশু মানে লাহে লাহে মানে জন্ম হোৱাৰ পৰা বিকাশ হয় গোটেইখিনি ইয়াত পাব তাৰপিছত ইয়াত আছে গোটেইখিনি মানে মেক্সিমাম কনচেপ্ট এইখনত আছে এইবাৰ ইউনিট মানে মই কি কেমেৰাত অলপ ওলোটা হৈ আছে মিৰৰ ইমেজ আহিছে তাৰপিছত যে আমাৰ টিচাৰ এডুকেশ্যন এইখন চাব পাৰে তাৰপিছত এইখনতো কিছুমান শিক্ষা সম্পৰ্কীয় আছে তাৰপিছত যি আমাৰ মূল্যায়ন কেনেকৈ কৰিব লাগে অলপ আগতে পাইছিলোঁ নহয় CCE শিক্ষাত পৰিমাপন আৰু মূল্যায়ন 5th and 6th চেমিষ্টাৰ ফুনু দাস আৰু উত্তৰ কলিতা আপোনালোকে চাইছে তাৰপিছত মোৰ যি HSত কি আছিল এডুকেশ্যন আছিল এইখন আপোনালোকে চাব পাৰে ইয়াতো কিছুমান কনচেপ্ট আপোনালোকে পাব যি টিচাৰ এডুকেশ্যনৰ কাৰণে এইখন চাব পাৰে ইন চাৰ্ভিচ টিচাৰ তাৰপিছত যি কেকে কিছুমানতে সন্দেহ যি DLED আছিল কিতাপ এইখন আপোনালোকে চাব পাৰে শিশুৰ কি শৈশৱ শিশুৰ বিকাশ আৰু শিক্ষণ DLED এই গোটেই কিতাপখিনি পঢ়ি মোৰ যি নোটছ সেই নোটছ বনাইছিলোঁ ইয়াত দেখা পাইছে আপোনালোকে কমপ্লিট CDP 2024 চনত যেতিয়া জানুৱাৰীত পৰীক্ষা দিছিলোঁ ইয়াত বনাইছিলোঁ
নিজে টাইপ কৰি গুগল টাইপিং কৰি প্ৰিণ্ট আউট কৰিছিলোঁ। এই নোটছখিনি অলপ পিছত দেখুৱাই আছোঁ কি কি আছে। তাৰপিছত এইটো হৈছে পাৰ্ট 1, পাৰ্ট 2 শিশুৰ শৈশৱ, মানে শৈশৱ শিশুৰ বিকাশ আৰু শিক্ষণ। আৰু আপোনালোকে যে DLEDত পঢ়ি আছে আৰু পঢ়িছিল প্ৰাক শৈশৱকালীন শিশুৰ যত্ন আৰু শিক্ষা ECCE, নিশ্চয় আপোনালোকৰ মনত পৰিছে। এইখনত কিন্তু ধুনীয়াকৈ কিছুমান কনচেপ্ট পোৱা যায় CDBৰ কাৰণে। তাৰপিছত শিক্ষণৰ মৌলিক নীতি, যি শিক্ষণৰ মৌলিক নীতি এইখন আপোনালোকে চাব পাৰে। আৰু আমাৰ যি শিক্ষা ক্ষেত্ৰৰ লিংগ আৰু অন্তৰ্ভুক্তিকৃত সম্বন্ধীয় সাম্প্ৰতিক দৃষ্টিভংগী, যি আমাৰ জেণ্ডাৰ ৰল, জেণ্ডাৰ ষ্টেৰিঅটাইপ, ইয়াত বহুত মানে কনচেপ্ট ধুনীয়াকৈ লিখা আছে, দেখা পাইছে আপোনালোকে। তাৰপিছত শিক্ষণৰ মৌলিক নীতি 2, কেনেকৈ শিক্ষা প্ৰদান কৰিব লাগে। তাৰপিছত মোৰ MAৰ যি এডুকেশ্যনেল মানে মেজাৰমেণ্ট, তাৰপিছত মেজাৰমেণ্ট এণ্ড ইভেলুৱেশ্যন, ইয়াৰ পৰা মানে গোটেই অতি কমেও 50+ কিতাপ পঢ়ি CDBৰ মোৰ হেণ্ডিটেড নোটছখন বনাইছোঁ। আৰু তাৰ পৰাই কি কৰিছোঁ যে CDBৰ ফুল কোৰ্চ পাঁচটা ভিডিঅ' আছে। আৰু আজিৰ পিছত মানে নেক্সট লাহে লাহে যি ইউনিট ৱাইজ চিলেবাছখন দেখা পাইছে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তাৰপিছত প্ৰব্লেমছ এণ্ড ইছ্যুছ ইন ইণ্ডিয়ান এডুকেশ্যন, ইয়াত চাব পাৰে। তাৰপিছত টিচাৰ এডুকেশ্যন ইংৰাজী মাধ্যমৰ, সাইক'লজি আৰু মেথডছ এণ্ড টিচিং, এইখন সাইক'লজি, ইয়াৰ যি লাৰ্ণিং টিচিং বহুত কনচেপ্ট আছে। আৰু যি আমাৰ সামাজিকীকৰণ প্ৰক্ৰিয়া, সামাজিকীকৰণ ছ'চিয়লজি অফ এডুকেশ্যন, যি আমাৰ জেণ্ডাৰ ৰল, জেণ্ডাৰ ষ্টেৰিঅটাইপ, যি মানে আমাৰ সামাজিক সম্বন্ধীয় দিশ আছে ইয়াত পোৱা যায়। তাৰপিছত ছ'চিয়লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন, এইখন পাৰ্ট 2। আৰু এডুকেশ্যনৰ কাৰণে এইখন যি UGC নেট, এইখন আমাৰ হাবৰাহাৰ মহাবিদ্যালয়ৰ আমাৰ সন্মানীয় আকবৰ ছাৰ ডাঙৰীয়া মোক দিছিল পঢ়িব UGC নেটৰ। আৰু এইখন UGC নেটৰ পেপাৰ 1, পেপাৰ 2, এই R গুপ্তা, এইখনৰ পৰা বহুত কনচেপ্ট লৈ মোৰ সেই হেণ্ডিটেড নোটছত বনাইছিলোঁ। তাৰপিছত এতিয়া আহিছোঁ আৰু বহুত মানে অফিচিয়েল PDF বনাইছিলোঁ মানে পঢ়ি। ইয়াত মই যি মানে চিলেবাছখন দিছিলোঁ, ইয়াত দেখা পাইছে টপিকছ 1 হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, নাইবা ইউনিট 1, এনেকৈ মই কি কৰিছিলোঁ গুগল টাইপিং কৰিছিলোঁ, টাইপিং কৰি বনাইছিলোঁ। তাৰপিছত ইউনিট 1, ইউনিট 2 মানে ডেভেলপমেণ্ট, শিশুৰ বিকাশ কেনেকৈ হয়। তাৰপিছত কনচেপ্ট অফ লাৰ্ণিং, মিনিং, তাৰপিছত যি চেঞ্চৰি মটৰ, যি পিয়াজৰ তত্ত্ব, দেখা পাইছে আপোনালোকে। মানে মোবাইলটোত মানে ওলোটাকৈ আহি আছে। ছ'চিয়েলাইজেশ্যন প্ৰচেছ, মানে অসমীয়া আৰু ইংৰাজী ভাষাত মই নিজে বুজিব পৰাকৈ বনাইছিলোঁ। প্ৰগ্ৰেছিভ এডুকেশ্যন, ইউনিট 7, ইউনিট 8, এনেকৈ চিলড্ৰেন কনচেপশ্যন, মিছকনচেপশ্যন, এইবোৰ এনেকৈ বনাইছিলোঁ। যি এছেছমেণ্ট, এই এছেছমেণ্ট এছ লাৰ্ণিং, ফৰ লাৰ্ণিং, ইন লাৰ্ণিং, এড লাৰ্ণিং, আমাৰ যি হাৱাৰ গাৰ্ডনাৰৰ তত্ত্ব আপোনালোকে দেখা পাইছে। ইয়াৰ পৰা প্ৰশ্ন আহিব মাল্টিপল ইণ্টেলিজেঞ্চ বুদ্ধি, মানে মাল্টিফেক্টৰ বা কি আমাৰ যি RPW এক্ট, মানে এই যি বহি এইখনত মই কি কৰিছিলোঁ অতি কমেও 50+ চৰকাৰী কিতাপ, মই নিজৰ এডুকেশ্যনৰ কিতাপ গোটেইখিনি মিলাই ইয়াত চামাৰি হিচাপে ইয়াত কি আছে 90 পেজ আছে। প্ৰিণ্ট কৰোঁতে মানে কোনোবা দিন 10 টকা 5 টকা এনেকৈ লৈছিল। ইয়াত মানে মোৰ আপোনালোকে ইতিমধ্যে কমিউনিটি পষ্টত পাইছে যে অতি কমেও 6,000+ টকা মোৰ খৰচ হৈছিল
এতিয়া আহিছোঁ আপোনালোকে মেথছৰ কাৰণে কি কৰিব যি গণিত এই গণিতটো আমাৰ কি এনচিইআৰটিৰ পৰা আহে কিতাপ এনচিইআৰটিৰ মানে ইংৰাজী মাধ্যমত থাকে কিন্তু আপোনালোকে কি কৰিব আপোনালোকৰ বেছিক কনচেপ্টৰ কাৰণে কি কৰিব লাগিব ডিএলএডৰো একেই হয় দেখুৱাই আছোঁ আপোনালোকে যদি বেছিকখিনি জানিব লাগে যদিও মানে আমাৰ এনচিইআৰটি মেথছ ক্লাছ 3, 4 আৰু 5ৰ ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে কিন্তু আমাৰ যি এনচিইআৰটিৰ কিতাপ তাতে ক্লাছ 3, 4 আৰু 5 ইয়াৰ পৰা এই কিতাপসমূহৰ পৰা প্ৰশ্ন আহে কিন্তু আপোনালোকে বেছিক কনচেপ্টৰ কাৰণে আমি কি যদিও এনচিইআৰটি ইয়াত কি হ'ব আমাৰ এনচিইআৰটিৰ যি ষষ্ঠ শ্ৰেণীৰ গণিত সপ্তম শ্ৰেণীৰ গণিত আৰু অষ্টম শ্ৰেণীৰ গণিত আপোনালোকে আকৌ এবাৰ যেহেতু সময় আছে এতিয়াও 3 মাহ সময় আছে আকৌ এবাৰ ভালদৰে ৰিভিজন কৰি মানে যদি পাৰে সামাৰি হিচাপে লিখিব আৰু সলভ কৰিব তাৰপিছতে আপোনালোকে এনচিইআৰটি যি ক্লাছ 3, 4 আৰু 5ৰ যি মেথছ সেই মেথছ পঢ়িব লাগিব আৰু তাৰপিছতে আপোনালোকৰ যি বেছিক কনচেপ্ট সেই বেছিক কনচেপ্টখিনি ক্লিয়াৰ হ'ব কিয় প্ৰথমতে আপোনালোকে যি অসমীয়া মাধ্যমৰ কিতাপ সেইখিনি যদি আপোনালোকে ইতিমধ্যে পঢ়ি আহিছে যদি সেইখিনি মানে পঢ়াৰ পিছত আপোনালোকৰ যি বেছিক মানে যিখিনি মানে বেছিক কনচেপ্ট সেইখিনি পুনৰ মানে আপোনালোকৰ মস্তিষ্কত ভালদৰে মানে কি সোমাই যাব আৰু তাৰপিছত যি অসমীয়া লগতে ইংৰাজী মিক্স কৰি এতিয়া যেতিয়া পঢ়িব তেতিয়া আপোনালোকৰ অতি সহজতে যিখিনি কনচেপ্ট সেই কনচেপ্টখিনি ক্লিয়াৰ হ'ব আৰু মেথছত 15ৰ ভিতৰত 15 নম্বৰ পাবলৈ সক্ষম হ'ব মই 2024 চনত যি জানুৱাৰী তাৰপিছত জুলাই আৰু ডিচেম্বৰ এই তিনিটা পৰীক্ষাত মেথছত 23, 22, 23 এনেকৈ নম্বৰ পাইছিলোঁ কিন্তু এইবাৰ মোৰ যি সমীক্ষা কমিউনিটি পোষ্টত পাইছে আপোনালোকে মানে কিছুমান সমীক্ষা হৈছিল সেই সমীক্ষাৰ ফলত কিছুমান মানে কৰিব পৰা নাছিলোঁ এনচিইআৰটিৰ কাৰণে আপোনালোকে যি মেথছ মেলা ক্লাছ 3, 4 আৰু 5ৰ কিতাপ প্ৰথমতে অসমীয়াখিনি পঢ়াৰ পিছত এই তিনিখন পঢ়িব কি মেথছ মেলা ক্লাছ 3 আৰু মেথছ মেলা ক্লাছ 4 গ্ৰেড 4 মানে ক্লাছ 4 তাৰপিছত ক্লাছ 5 আৰু এই কিতাপসমূহ আপোনালোকে ক'ত পাব এনচিইআৰটি যি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে ডাউনলোড কৰিব কিন্তু এটা কথা এইখিনি কেৱল যি আমাৰ NEP 2020 আহিছে সেই NEP মতেহে এইখিনি মানে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট কিন্তু যি পুৰণি কণ্টেণ্ট সেই কণ্টেণ্টৰ কাৰণে আপোনালোকে কি পঢ়িব যি পুৰণি কিতাপ আছে সেই পুৰণি যি কিতাপ সেই কিতাপসমূহ চাব লাগিব কি আছে এই মেথছ মেলা কেৱল যি আপোনালোকে ফটোখিনি ইতিমধ্যে দেখা পাইছে এই ফটোকেইখন কি কেৱল আমাৰ যি পেডাগজি সেই পেডাগজিৰ কাৰণেহে সাফিচিয়েণ্ট কিন্তু আমাৰ যি পুৰণি যি আমাৰ মেথছ মেজিক সেই কিতাপসমূহৰ কাৰণে মানে সেই কিতাপসমূহ আপোনালোকে কি কৰিব গুৱাহাটীৰ পাণবজাৰৰ পৰা পাৰিলে কিনি ল'ব গুৱাহাটীত গ'লে মানে যিকোনো দোকানত পাণবজাৰৰ যি ষ্ট'ৰবোৰ আছে তাতে পাব তাতে গণিতৰ যিখিনি কনচেপ্ট সেইখিনি আপোনালোকে অসমীয়াখিনি পঢ়াৰ পিছত সেই মানে মূল কনচেপ্টখিনি পাবৰ কাৰণে এই মেথছ মেজিক সেই কিতাপকেইখন চাব লাগিব কিন্তু পেডাগজিৰ কাৰণে যি মেথছ মেলা সেইখিনি চাব লাগিব তাৰপিছত মেথছৰ কাৰণে যদি আপোনালোকে বেছি জানিব লাগে গোটেইখিনি কনচেপ্ট ক্লিয়াৰ কৰাৰ পিছত এইখন চাইছে নহয় আপোনালোকে SSC মেথছ ৰাকেশ যাদৱ ছাৰৰ যদি এইখন সমাধান কৰে তেনেহ'লে আপোনালোকে 15ৰ ভিতৰত 15 নম্বৰ পোৱাত কোনেও ৰখাব নোৱাৰে ৰাকেশ যাদৱ ছাৰৰ মেথছ যদিও SSC কিন্তু ইয়াত কি আছে বহুত প্ৰশ্ন আছে যদি আপোনালোকে এইখিনি সমাধান কৰে তেনেহ'লে আপোনালোকে 15ৰ ভিতৰত 15ই পাব ইয়াত 1500 না কিবা কি আছে পেজ আছে আৰু এইখন ডিএলএডৰ কাৰণেও সাফিচিয়েণ্ট প্ৰথমতে কি কৰিব অসমীয়া মাধ্যমৰ ক্লাছ 6 to 8ৰ কাৰণে পঢ়িব তাৰপিছত
NCERT মেথছ মেলা পেডাগজিৰ কাৰণে মানে পেডাগজিৰ কাৰণে পিছত কিন্তু আগতে যি ছ'চিয়েল আমাৰ গণিতৰ কিতাপখিনি পঢ়াৰ পিছত NCERT ক্লাছ 3, 4 আৰু 5 কিতাপসমূহ পঢ়িব তাৰপিছত যি পেডাগজি এই পেডাগজিৰ কাৰণে মেথছ যি মেলা এই মেলা কিতাপখন পঢ়িব তাৰপিছত এইখন প্ৰেক্টিছ কৰিব তাৰপিছত মেথছ পেডাগজি এই পেডাগজিৰ কাৰণে আমাৰ যি কিছুমানে সন্দিকৈ যি আমাৰ প্ৰাথমিক স্তৰৰ শিশুসকলৰ কাৰণে কি গণিতৰ শিক্ষা এইখন পেডাগজিৰ গোটেইখিনি কনচেপ্ট ইয়াত আপোনালোকে পাব এইখন হৈছে এখন আৰু যি অফিচিয়েল PDF আৰু বিভিন্ন গণিতৰ কিতাপ সেইসমূহ কি কৰিছোঁ মই টাইপ কৰি গুগল টাইপিং কৰি এনেকৈ হেণ্ড ৰিটেন নোটছ বনাইছিলোঁ এইখন যি CTET ছেপ্টেম্বৰ হ'ব কেৱল এই মই বহি পাঁচখন পঢ়িয়ে মই আকৌ কি কৰিম পৰীক্ষা দিম ইয়াত কিন্তু হেণ্ড ৰিটেন হাতে লিখাও আছে মানে কাঠ পেঞ্চিলেৰে কলমেৰে লিখিছিলোঁ যেনেকৈ মানে নতুন নতুন আপডেট হয় যি যি মানে কনচেপ্ট আমি কি কৰোঁ লাভ কৰোঁ সেইখিনি লিখি গৈছিলোঁ এনেকৈ এইখন হৈছে আপোনালোকে গোটেইখিনি পঢ়ি পাৰিলে মানে কিৱৰ্ড হিচাপে লিখি ল'ব নাইবা এনেকৈ টাইপ কৰিও ল'ব পাৰে হাতে লিখি ল'ব পাৰে নাইবা এনেকৈ বহি নতুন কৰি কিনি আনি আপোনালোকে বনাব পাৰে এইবোৰ মই মানে আনিছিলোঁ কিন্তু একো লিখা নাই মানে গুগল টাইপিং কৰিছোঁ যিহেতু আৰু প্ৰিণ্ট কৰিছিলোঁ তাৰপিছত EVS আমাৰ EVS কণ্ট্ৰলৰ কাৰণে আপোনালোকে কি কৰিব যি NCERT ক্লাছ 3 to 5 যি 3খন কিতাপ আছে লগতে আৰু এখন নতুন লুকিং এট নলেজ নামৰ এখন কিতাপ আহিছে সেই কিতাপখন আপোনালোকে পঢ়িব লাগিব মানে পুংখানুপুংখভাৱে গোটেইকেইটা চেপ্টাৰ তাতে মানে পঢ়াৰ পিছত আপোনালোকে চামাৰি হিচাপে লিখি ল'ব আৰু যি ইণ্ডিয়ান মেপ সেই ইণ্ডিয়ান মেপখন আপোনালোকে কি কৰিব পাৰিলে প্ৰিণ্ট কৰি ল'ব নাইবা এখন মানে বেনাৰ হিচাপে ডাঙৰকৈ এখন বেনাৰ হিচাপে উলিয়াই আনি মানে বেৰত আৰু চাব মই থৈছোঁ এইখন থৈছিলোঁ আপোনালোকে চাইছে এইখন মই বেৰত আঁৰি থৈছিলোঁ আৰু যেতিয়া মানে যিকোনো সময়তে চাইছিলোঁ মানে ক'ত কি আছে মানে পূবত কি পশ্চিমত কি উত্তৰত কি কোনখন ৰাজ্যৰ লগত কোনখন মিল ইয়াৰ পৰা অতি কমেও 2 নম্বৰৰ পৰা 3 নম্বৰ আপোনালোকে অতি সহজতে পাব কিন্তু মেপখন আপোনালোকে যিকোনো সময়ত প্ৰতিদিনে মানে এনেকৈ চাব লাগিব যিকোনো কামত মানে ক'ৰবাৰ পৰা আহিলে আপোনালোকে মেপখনত এবাৰ চকু ফুৰাব আৰু তেতিয়া আপোনালোকৰ যি আপোনালোকে কি পাইছে নহয় কনচেপ্ট ফৰ্মেশ্যন সেই কনচেপ্ট ফৰ্মেশ্যন আপোনালোকৰ গঢ়ি উঠিব আৰু অতি সহজতে 3 নম্বৰ পাব মানে মেক্সিমাম 3 নম্বৰ আহিবই মেপৰ পৰা সময় আহে তাৰপিছত এই মেথছৰ কাৰণে মেথছ মানে EVSৰ কাৰণে ক'লোঁ মানে আপোনালোকে কি কৰিব প্ৰথমতে NCERT কিতাপসমূহ ভালদৰে পঢ়িব ক'ত পাব অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰে আৰু যি EVS কণ্টেণ্ট এই EVS কণ্টেণ্টৰ কাৰণে এইখিনি পঢ়াৰ পিছত আপোনালোকে যি পেডাগজি আছে সেই পেডাগজিৰ কাৰণে এই যি DLEDৰ আপোনালোকে পঢ়িছিল DLED নাইবা BEdত EVS পেডাগজি সেই EVS পেডাগজিৰ কিতাপখন পঢ়িব পাৰে মই সেইখন পঢ়িছিলোঁ আৰু অফিচিয়েল PDF পঢ়ি নোটছ বনাইছিলোঁ এইখন EVSৰ পেডাগজি ইয়াত এইখন পঢ়িলে আপোনালোকৰ পৰিৱেশ অধ্যয়নৰ যি মানে যদিও অসমীয়া কিন্তু আপোনালোকে যিহেতু জানে আমাৰ যি মাতৃভাষা অসমীয়া আমি অসমীয়া ভালদৰে বুজি পাওঁ আৰু পৰীক্ষা যিহেতু হিন্দী থাকেই সেইকাৰণে আমি কি কৰিম অসমীয়া আমাৰ যি নলেজ মানে যি আমাৰ কনচেপ্ট সেইখিনি আমি গঢ়ি তুলিম তাৰপিছত ইংৰাজী আৰু অসমীয়া বুজিবলৈ চেষ্টা কৰিম মানে কিছুমানে প্ৰশ্ন কৰিছিল যে পৰীক্ষা যিহেতু CTET পৰীক্ষা কি হয় আমাৰ ইংৰাজী আৰু হিন্দী ভাষাত আহে গতিকে আমি অসমীয়া জানি কি কৰিম কিন্তু আমাৰ যি মেইন কনচেপ্ট আমাৰ যি মস্তিষ্কৰ আমাৰ কি যি লেংগুৱেজ একুইজিশ্যন এণ্ড লাৰ্ণিং আমি পঢ়িছোঁ তাতে কি হয় আমি মাতৃভাষাত সহজতে বুজি পাওঁ আমি যদি কনচেপ্টখিনি বুজি পাওঁ তেতিয়াহ'লে আমাক কোনেও ৰখাব নোৱাৰে যিকোনো প্ৰশ্ন আহিলে আমি সমাধান কৰিব পাৰিম তাৰপিছত
মেপখন আপোনালোকে কিন্তু প্ৰিণ্ট কৰি উলিয়াই ল'ব। এইখন হৈছে লুকিং এৰাউণ্ড ক্লাছ 3 আৰু ইয়াত কি যদি আপোনালোকৰ বেছিক পেডাগজি একেবাৰে মানে নাই মানে কনচেপ্টখিনি মানে নাজানে বেছি মানে ইতিমধ্যে আপোনালোকে পঢ়ি আহিছে জানে কিন্তু এনচিইআৰটি যিহেতু নতুনকৈ পাব আপোনালোকে কি কৰিব এই কিতাপসমূহৰ তলত প্ৰতিটো চেপ্টাৰৰ তলত মানে টিচাৰ্ছ নোট হিচাপে কিছুমান মানে মানে তলত এনেকৈ এটা খণ্ড তাতে লিখা থাকে মানে কেনেকৈ ছাত্ৰ ছাত্ৰীক ইভিএছৰ কাৰণে এনকাৰেজ কৰিব লাগে আগ্ৰহী কৰিব লাগে সেইখিনি যদি আপোনালোকে বুজি পায় তেতিয়াহ'লে অতি সহজতে চিটি পৰীক্ষাৰ যি ইভিএছ সেই ইভিএছ লগতে মেথছৰ যি টিচাৰ নোটছ সেইখিনি আপোনালোকে চাব গণিত কেনেকৈ পঢ়াব লাগে মানে গণিতৰ প্ৰতি ইভিএছৰ প্ৰতি নাইবা SSTৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগ্ৰহী কৰিব লাগে এনকাৰেজ কৰিব লাগে সেইখিনি যদি আপোনালোকে বুজি পায় আপোনালোকৰ গণিত ইভিএছ তাৰপিছত SST যি পেডাগজি সেই পেডাগজি একেবাৰে পানী হৈ যাব মানে দেখাৰ লগে লগে প্ৰশ্ন উত্তৰ কৰিব পাৰিব। এইখন হৈছে নতুন দ্য ৱৰ্ল্ড এৰাউণ্ড আছ এইখনৰ পৰা মানে প্ৰশ্ন এই কি আহিছিল অনলাইন পৰীক্ষাৰ শেষৰ সময়ত মানে 2-3টাকৈ আহিছিল আৰু যোৱাবাৰো মানে এটা প্ৰশ্ন আহিছিল কিন্তু এইবাৰো আহিব পাৰে নাহিব পাৰে যিহেতু NEP আহিছে NEP অহাৰ লগে লগে আমাৰ যি প্ৰশ্নৰ পেটাৰ্ণ সেই প্ৰশ্নৰ পেটাৰ্ণ সম্পূৰ্ণ সলনি হ'বলৈ ধৰিছে গতিকে আপোনালোকে এইখনো পঢ়ি নোটছ বনাবলৈ মই আহ্বান জনাইছোঁ যাতে আপোনালোকে 15ৰ ভিতৰত 15 নম্বৰ পায় আৰু মেপ ৰিলেটেড প্ৰশ্ন আহিব তাৰপিছত যাত্ৰা যি আমাৰ থিমছ সেই থিমছৰ পৰা প্ৰশ্ন আহিব মানে চিলেবাছত আলোচনা কৰিছোঁহে তাৰপিছত এখন মেপ আৰু লেংগুৱেজ 2 বা লেংগুৱেজ 1 ইয়াৰ কাৰণে আপোনালোকে কি পঢ়িব যি এছামিজ লেংগুৱেজ পেডাগজি ইয়াৰ কাৰণে আপোনালোকে যি ৰেগুলাৰ DLED যদি আপোনালোকে পঢ়িছে নাইবা ODL নিউজ য'ত পঢ়িছে সেইসমূহৰ যি কিতাপ PDF সেইসমূহ আপোনালোকে চাব পাৰে মই তাৰ পৰাও কি কৰিছিলোঁ সংগ্ৰহ কৰি PDF নোটছ বুক সেইখন মানে সংগ্ৰহ কৰি মই এখন হেণ্ডিটেন নোটছ বনাইছিলোঁ এইখন আপোনালোকক দেখুৱাই আছোঁ এইখন অসমীয়া ইয়াত 90 পেজ আছে অসমীয়া ইংৰাজী হিন্দী যি কনচেপ্ট আছে সকলোখিনি এইখনতে হয় এইখন অসমীয়া দেখা পাইছে আপোনালোকে ইয়াত প্ৰতিটো অধ্যায় মানে যিমান আমাৰ লেংগুৱেজ 1 লেংগুৱেজ 2 কনচেপ্ট আছে সেই গোটেইখিনি কনচেপ্ট ইয়াতে কি কৰিছোঁ লিখি লৈছোঁ মই কি কৰিছিলোঁ প্ৰিণ্ট কৰিছিলোঁ আৰু যে আপোনালোকে কিছুমান ভিডিঅ' চাইছিল নতুন কৰি মানে টাইপ কৰি এইসমূহ প্ৰিণ্ট কৰি উলিয়াইছিলোঁ কিন্তু এইখন মানে মোৰ এনেকৈ আছে এনেই আছে এইখন কাম নালাগে যিহেতু মানে মোৰ আগৰে আছে আৰু কি মানে এনেকৈ প্ৰিণ্ট কৰি আনি কি কৰিছিলোঁ মানে চিলাই কৰিছিলোঁ হাতেৰে আপোনালোকে দেখা পাইছে মানে নতুন কনচেপ্ট যেতিয়া মানে সোমাই মানে কি কৰোঁ এই টাইপ কৰোঁ আৰু প্ৰিণ্ট কৰি উলিয়াও এইটো মানে কাটি দি নতুন কৰি আৰু আকৌ মানে কি কৰোঁ এড কৰোঁ আৰু এইবাৰ লাহে লাহে উলিয়াই দিওঁ তাৰপিছত এছামিজ লেংগুৱেজ পেডাগজি এইখিনি ক'লোঁ তাৰপিছত এছামিজ গ্ৰামাৰ অসমীয়া গ্ৰামাৰ মানে অসমীয়া ব্যাকৰণৰ কাৰণে কি ক'ৰ পৰা পঢ়িব আপোনালোকে যি পঢ়ি আহিছে আপোনালোকে এই গাইডবুকখনত অসমীয়া পেডাগজি অসমীয়া ব্যাকৰণ পাব এইখন পঢ়ি আহিছে আপোনালোকে DLEDত এইখন পঢ়ি আহিছে আৰু অলপ আগতে মানে পাহৰি গ'লোঁ যি মেথছৰ পেডাগজি ইয়াত ভাইগস্কি তত্ত্ব আছে মানে যদিও মানে এইখন মেথছৰ কিন্তু ভাইগস্কিৰ ইয়াত তত্ত্ব আছে কোহলবাৰ্গৰ তত্ত্ব আছে এইখনো চাব পাৰে আৰু অসমীয়া যি পেডাগজি এইখন আপোনালোকে চাব পাৰে মাতৃভাষা শিক্ষণ কেনেকৈ মাতৃভাষা শিকাব লাগে এইখন গোটেই কনচেপ্ট আমাৰ ভাষাৰ আছে তাৰপিছত আঞ্চলিক ভাষা আৰু মাতৃভাষা এইবোৰ গোটেই পঢ়ি নোটছ বনাইছিলোঁ এইখন ভাষা আৰু প্ৰাককালীন সাক্ষৰতা বোধ এইখন
এইখন এখন ভাষাৰ প্ৰকৃতি ভাষা জ্ঞান আহৰণ পাঠ্যক্ৰমত ভাষা শ্ৰেণীকোঠাত অনুশীলন আৰু ভাষা আহৰণৰ মান নিৰূপণ বা পৰিমাপন কৰা যি মূল্যায়ন কৰা এছাইনমেণ্ট এণ্ড ইভেলুৱেশ্যন তাৰপিছত আঞ্চলিক ভাষা আৰু মাতৃভাষাৰ শিক্ষণ এই গোটেই কিতাপবোৰৰ পৰা সেই নোটছবুকখন তৈয়াৰ কৰিছিলোঁ আৰু বিভিন্ন অফিচিয়েল PDF যেনে ইগনো নিয়ছ NCT NCERT যি PDF আছে ইংলিছ মিডিয়ামৰ সেইখিনিও তাতে এড কৰিছিলোঁ আৰু বিশেষকৈ তামিলনাডু বৰ্ডৰ কেৰেলা বৰ্ডৰ যিকেইখন ৰাজ্য অলপ শিক্ষিত হাৰ বেছি সেই ৰাজ্যৰ চৰকাৰী অফিচিয়েল ৱেবছাইটৰ পৰা যি DLED BEd তাৰ মানে সেই বিভাগৰ PDF ডাউনলোড কৰি নোটছখিনি বনাইছিলোঁ আৰু কেৱল লেংগুৱেজটো বুলিয়ে নহয় আপোনালোকে লেংগুৱেজটোৰ যি মানে কি অসমীয়া আৰু ইংৰাজী বুলিয়ে নহয় অসমীয়া ইংৰাজী বেংগলী হিন্দী যি ভাষা লয় আপোনালোকে সেই পেডাগজি কিতাপ চাব পাৰে কিন্তু অসমীয়া ব্যাকৰণ হিন্দী ব্যাকৰণ আৰু ইংৰাজী ব্যাকৰণ সম্পূৰ্ণ পৃথক পৃথক তাৰ কাৰণে আমি অসমীয়াৰ কাৰণে আপোনালোকে এইখন চাব পাৰে বহল ব্যাকৰণ সত্যেন্দ্ৰনাথ বৰাদেৱৰ চৰকাৰী বিদ্যালয়ৰ কিতাপ নৱম আৰু দশম শ্ৰেণীৰ এইখনত ধুনীয়াকৈ যিখিনি আমাৰ অলপ আগতে চিলেবাছখন আলোচনা কৰিছিলোঁ তাতে আছে এইখন চাব পাৰে ৰচনা সাৰথী এইখনো চাব পাৰে আৰু এইখন হৈছে অতি পুৰণি কিতাপ 1986 চনত মোৰ মানে সৰু মামাই মোৰ কি কৰিছিল মানে মোৰ মা দেউতাই কৈছিল আৰু মানে চাইছিলোঁ যে মানে যেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ কি আছিল মুখ্যমন্ত্ৰী আছিল সেই সময়ত মোৰ মামাই গোটেই অসমত কি কৰিছিল প্ৰথম স্থান লাভ কৰিছিল মেট্ৰিক পৰীক্ষাত মোৰ মামাই এই কিতাপখন পঢ়িছিল মানে তেতিয়া মানে যেতিয়া মই জন্ম হৈছিলোঁ পিছত তেতিয়া মা দেউতাই মোক কৈছিল এইখন কিতাপ কালেক্ট কৰি দিছিল আৰু মই এই কিতাপখন পঢ়িছিলোঁ আৰু এইখন কিতাপৰ পৰা যেতিয়া অসমীয়াৰ যি মোৰ মানে কি খণ্ডবাক্য আৰু জতুৱা এই কিতাপখনৰ পৰা কেমেৰা কৰি কি দিছিলোঁ ভিডিঅ' বনাইছিলোঁ 1986 কি আছে ইয়াত A to Z মানে অসমীয়া ব্যাকৰণ এইখন মূল বুলি আপোনালোকে ভাবিব পাৰে একেবাৰে শুদ্ধ যিখিনি আমাৰ অসমীয়া ব্যাকৰণ আছে মানে গোটেইখিনি কনচেপ্ট ইয়াত একেবাৰে শুদ্ধকৈ আছে তাৰপিছত এইখিনি ক'লোঁ আৰু অসমীয়া পেডাগজিৰ কাৰণে ভাষা বিজ্ঞান এইখনো চাব পাৰে কাৰণ উপেন্দ্ৰনাথ গোস্বামীৰ ইয়াত ভাষাৰ প্ৰকাৰ ভাষাৰ বৈশিষ্ট্য বিভিন্ন ধৰণৰ কনচেপ্ট এইখন কিতাপত আছে এই গোটেই কিতাপখন সংগ্ৰহ কৰি সেই হেণ্ড নোটছ বনাইছিলোঁ আৰু সেইখিনি পৰীক্ষাৰ আগে আগে কেৱল ৰিভিজন কৰি পৰীক্ষা দিলে হৈ যায় আৰু এইখন নিয়ছৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান শৈলীমূলক প্ৰক্ৰিয়া পেডাগজিক প্ৰচেছ ইন এলিমেণ্টাৰী স্কুল দেখা পাইছে আপোনালোকে আৰু এইখন ভাষা সম্বন্ধে বোধ বা ধাৰণা তাৰপিছত যিহেতু আমি পেডাগজি আলোচনা কৰিলোঁ লেংগুৱেজ পেডাগজি লেংগুৱেজ 1 লেংগুৱেজ 2 হিন্দী ইংৰাজী অসমীয়া তাৰপিছত বেংগলী যি আপোনালোকে লয় লেংগুৱেজ 1 বা লেংগুৱেজ 2 হিচাপে যেনেকৈ লয় যদি আপোনালোকে এই পেডাগজি কিতাপসমূহ চায় তেনেহ'লে অতি সহজতে 30 নম্বৰ ভিতৰত 30 নম্বৰ লাভ কৰিব পাৰিব আৰু ইংৰাজী পেডাগজিৰ কাৰণে কি পঢ়িব যিহেতু মানে অফিচিয়েল PDF পৰা মই PDF কি কৰিছিলোঁ প্ৰিণ্ট কৰি অসমীয়া ইংৰাজীত বনাইছিলোঁ আপোনালোকে এইখন চাব পাৰে ইংৰাজী পেডাগজিৰ কাৰণে আৰু পৰীক্ষা হলত যেতিয়া যিমান মানে 3বাৰ পৰীক্ষা দিলোঁ এই 3বাৰত যেতিয়া মানে পৰীক্ষা হলত সোমাওঁ তেতিয়া মানে কি হয় লগৰবিলাকক সোধোতে কি কয় মানে হিন্দী লোৱা বুলি কয় কিছুমানে বেংগলী লয় ইংৰাজী কিন্তু নলয় মানে আমাৰ ৰুমত যেতিয়া মই পৰীক্ষাত সোমাইছিলোঁ 2-3জনহে এনেকুৱা মানে কি লয় হিন্দী কি ইংৰাজী লোৱা দেখা যায় মানে হিন্দী মেক্সিমামে লয় বেংগলী মেক্সিমামে লয় গতিকে আপোনালোকে এইবাৰ হিন্দী ল'ব যোৱাবাৰ মই হিন্দী লৈছিলোঁ আৰু এইবাৰো ল'ম মানে 1 নম্বৰৰ কাৰণে মানে পইণ্টৰ কাৰণে চাকৰি পোৱা মানে কি হয় অসুবিধা হয় এইখন এখন
এনেকৈ পঢ়িলে আপোনালোকে অতি সহজতে 120+ লাভ কৰিব। মই কিয় নোৱাৰিলোঁ তাৰ কাৰণটো অলপ পিছত কৈ আছোঁ। আৰু যেহেতু লেংগুৱেজ টু পেডাগজি আলোচনা কৰিছোঁ পেপাৰ 1 পেপাৰ 2 দুয়োখনেৰে, আপোনালোকৰ বেছিক যি ইংৰাজী ব্যাকৰণ এইখন চাব পাৰে। বেছিকৰ কাৰণে মানে আমি মেট্ৰিক পৰীক্ষাত পঢ়ি আহিছিলোঁ, এইখন চাব পাৰে বেছিকৰ কাৰণে। তাৰপিছত এডভান্স লেভেলৰ কাৰণে আমাৰ নীতু মেমৰ এই কিতাপখন চাব পাৰে। কেডি পাব্লিকেশ্যনৰ নীতু মেমৰ, নাইবা যি অবজেক্টিভ অফ জেনেৰেল ইংলিছ SP বক্সি আৰ্হিয়ান পাব্লিকেশ্যনৰ এইখন চাব পাৰে। এইখন পঢ়িলে আপোনালোকৰ যি আমাৰ লেংগুৱেজটোৰ বিশেষকৈ লেংগুৱেজটোৰ যিবোৰ আমাৰ কি আহে এণ্টনেম চিননেম যিখিনি মানে এডভাৰ্ব যিমান মানে টপিকছ আছে যি প্ৰশ্ন আহে এই কিতাপ 4খনৰ পৰা পঢ়িলে আপোনালোকে অতি সহজতে ইংৰাজীত যি পেডাগজি 15 নম্বৰ, তাৰপিছত মানে লেংগুৱেজ কম্প্ৰিহেনশ্যন তাতে যি ব্যাকৰণ আহে 6-7টা সেইটো কৰিব পাৰিব। এইখিনি ক'লোঁ। আৰু পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে যি মোৰ নোটছ সেইখন দেখুৱালোঁ। এইখনতেই পেপাৰ 1 পেপাৰ 2ৰ আছে আৰু কিয় আছে, ইয়াত কি আছে আপোনালোকে চাইছে। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে আছে। অসমীয়া ইংৰাজী হিন্দী বুলি কথা নাই, আপোনালোকে কনচেপ্ট জনাৰ লগে লগেই যিকোনো পেডাগজি প্ৰশ্ন অতি সহজতে সমাধান কৰিব পাৰিব। ভাষা কৌশল চাইছে আপোনালোকে, এনেকৈ টাইপ কৰি বনাইছিলোঁ। আৰু লিখনৰ যি স্তৰ এই লিখনৰ স্তৰৰ পৰা প্ৰশ্ন আহে। যি ফাৰ্ষ্ট লেংগুৱেজ ছেকেণ্ড লেংগুৱেজ ইয়াৰ পৰা প্ৰশ্ন আহে। ফেমিলি অফ লেংগুৱেজ ইংৰাজী আৰু অসমীয়া এনেকৈ বনাইছিলোঁ। এইখিনি আলোচনা কৰিলোঁ। এতিয়া এইখিনি বেছিক কনচেপ্টৰ কাৰণে ক'লোঁ। এইখিনি কি পঢ়িব লাগিব ইংৰাজী পেডাগজি ইংন কি সংবাদ সংযোগৰ পৰা মই কি কৰিছিলোঁ নোটছ বনাইছিলোঁ সেই নোটছখিনি দেখুৱালোঁ। আৰু এতিয়া আহিছোঁ ছ'চিয়েল চায়েন্সৰ কাৰণে আপোনালোকে কি পঢ়িব। ছ'চিয়েল চায়েন্সৰ কাৰণে আপোনালোকৰ NCERT পঢ়িব লাগিব। কিন্তু এটা কথা, আপোনালোকে NCERT ক্লাছ 6, 7, 8ৰ যি মানে 10খন কিতাপ আছে সেই 10খন কিতাপ পঢ়াৰ আগতে আপোনালোকক মই পৰামৰ্শ দিম। মই মানে যদিও পৰীক্ষা দিয়া নাই কিন্তু তাত যি কনচেপ্টখিনি আছে সেই কনচেপ্টৰ কাৰণে আপোনালোকে 6ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান, 7ম শ্ৰেণীৰ সমাজ বিজ্ঞান, 8ম শ্ৰেণীৰ সমাজ বিজ্ঞান, তাৰপিছত 9ম, 10ম, এই কিতাপসমূহ আপোনালোকে চালে বেছিক কনচেপ্ট একেবাৰে কি হ'ব ক্লিয়াৰ হৈ যাব। তাৰপিছতহে আপোনালোকে ছ'চিয়েল চায়েন্সৰ কাৰণে কি কৰিব, যি আমাৰ মেইন NCERT আৱাৰ পাষ্ট ক্লাছ 6ৰ আমাৰ যি হিষ্টৰী এখন মই পাণবজাৰৰ পৰা কিনি আনিছিলোঁ কিন্তু পৰীক্ষা দিয়া নাই, মই এনেই লিখি লৈছিলোঁ চিৰিয়েল নম্বৰ হিচাপে। আৱাৰ পাষ্ট 2 ছ'চিয়েল চায়েন্সৰ, তাৰপিছত আৱাৰ পাষ্ট 1 এখন ক্লাছ 8ৰ, তাৰপিছত আৱাৰ পাষ্ট 2, তাৰপিছত জিঅ'গ্ৰাফী এখন EVS-ৰ কাৰণেও কামত লাগে আমাৰ। আৱাৰ এনভাইৰনমেণ্ট EVS-ৰ কাৰণে কামত লাগে NCERT পঢ়িলে। SSC পঢ়িলে EVS-ৰো হয় এইখন। তাৰপিছত পলিটি এইবোৰ আপোনালোকক চাব লাগিব। মানে NCERT অবিহনে আপোনালোকে ছ'চিয়েল চায়েন্স মানে SST পেপাৰ 2 পাছ কৰিব নোৱাৰিব। আৰু কেৱল SST বুলিয়ে নহয় ছায়েন্স মেথছৰো মানে NCERT পঢ়িব লাগিব। আৰু এটা মানে সৰু কথা কৈছোঁ, অলপ আগতে যে EVS আলোচনা কৰিলোঁ, EVS-ৰ বৰ্তমান আজিকালি NEP অহাৰ পিছৰ পৰা কি হয় প্ৰশ্ন আহে আমাৰ
অলপ মানে ষ্টেণ্ডাৰ্ড টাইপৰ মানে ষ্টেণ্ডাৰ্ড লেভেলৰ প্ৰশ্ন আহে এজামশ্যন ৰিজন থাকে তাতে পেডাগজি থাকে আৰু যি মানে NCERT কণ্টেণ্ট সেই কণ্টেণ্টৰ প্ৰশ্নসমূহ ক'ৰ পৰা আহে ক্লাছ 6 to 8 ছায়েন্স তাৰপিছত 9, 10 তাৰ পৰা EVS বৰ্তমান প্ৰশ্ন অহা দেখা গৈছে যি অনলাইন মোৰ পৰীক্ষা তাতে যেতিয়া মানে প্ৰশ্নখিনি এইখিনি মানে দেখুৱাম তাতে আপোনালোকে দেখা পাব আৰু এইখন SST আৰু কমিউনিটি পষ্ট দিছিলোঁ সেইখন মানে মোৰ এজন বন্ধুৱে লৈ গৈছে POAকো সেইখন মানে কি বাই কৰা নাছিলোঁ মই বাই কৰিছিলোঁ কিন্তু মোৰ বন্ধুজনে লৈ গৈছে সেইখন ইয়াত নাই মানে দেখুৱালোঁ হৈ আৰু ইয়াৰ যি NCERT এই কিতাপসমূহ আপোনালোকক দেখুৱালোঁ যিসকলে মানে পেপাৰটো দিব ক'ত পাব NCERT অফিচিয়েল ৱেবছাইট ইয়াত আপোনালোকে গৈ অতি সহজতে বাই কৰিব পাৰিব এতিয়া আহিছোঁ মই কিয় 120 নম্বৰ পাবলৈ সক্ষম হোৱা নাছিলোঁ এইখিনি ক'বই লাগিব মানে মোৰ টাৰ্গেট আছিল 120+ নম্বৰ লাভ কৰা কিন্তু কিয় নাপালোঁ মানে CTET ফেব্ৰুৱাৰী 2000 যি 26 চনত পৰীক্ষা হৈছিল সেই পৰীক্ষাত মোৰ যি মেইন বুকলেট আৰু ছাপ্লিমেণ্টাৰী বুকলেট তাত কনফিউজন হৈছিলোঁ কিয় কেৱল মই বুলিয়ে নহয় আমাৰ মানে যি মানে 7 তাৰিখে নহয় 7 তাৰিখে কি হৈছিল 7 তাৰিখে পেপাৰ 1 আৰু পেপাৰ 2ৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 যি মানে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 আৰু মেইন বুকলেট কোড সেই বুকলেট কোড কি হৈছিল সকলোৰে একে হৈছিল মানে যদি লেংগুৱেজ 2 মানে এইখন চাইছে মোৰ লেংগুৱেজ মোৰ কি পৰিছিল মোৰ মেইন বুকলেট আছিল D চাইছে আপোনালোকে D আৰু মোৰ অসমীয়া হৈছে কি E লাগি গৈছিল খেলি মেলি কেনেকৈ ইয়াত মানে যিহেতু মই হিন্দী লৈছিলোঁ মোৰ ছিনিয়ৰসকল ইতিমধ্যে হিন্দী লৈ চাকৰি পাইছে সেইকাৰণে মোক হিন্দী ল'বলৈ পৰামৰ্শ দিছিল আৰু মই হিন্দী লৈছিলোঁ হিন্দী লোৱাৰ পিছত কৈছোঁ যে নম্বৰ অলপ মানে কি বেছি নম্বৰ পোৱা যায় আৰু ইংৰাজী যিহেতু সময় কম মানে বহুত মানে ডাঙৰ ডাঙৰ গদ্য দিয়ে আৰু এণ্টনিম চিননিম ক'ৰ পৰা আহে কোনেও মানে নাজানে গতিকে মোৰ ছিনিয়ৰসকলে ইতিমধ্যে চাকৰি পাইছে হিন্দী ভাষা লৈ মানে সিহঁতে মোক কৈছিল যে তুমি এটা কাম কৰা এবাৰ হিন্দী লোৱা হিন্দী ল'লে কি হ'ব অলপ নম্বৰ ইনক্ৰিজ হ'ব সেইকাৰণে মই সেই হিচাপে লৈ মই 120+ টাৰ্গেট লৈ পৰীক্ষা দিছিলোঁ ইয়াৰ আগতে ইংৰাজী লৈছিলোঁ কিন্তু এইবাৰ হিন্দী লৈছিলোঁ কিন্তু খেলি মেলি কি হৈছিল মোৰ যি নোটছ তাতে আপোনালোকক দেখুৱাইছোঁ হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে কি মই কি কৰিছিলোঁ হিন্দী নহয় ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে পেডাগজি নোটছখিনি বনাইছিলোঁ যেতিয়া হিন্দী ল'লোঁ তেতিয়া মই হিন্দী প্ৰশ্নখিনি পেডাগজি হিন্দী প্ৰশ্ন চোৱা নাছিলোঁ কি কৰিছিলোঁ মই অসমীয়া আৰু ইংৰাজীৰ কনচেপ্টখিনি যিহেতু জানো সেইকাৰণে মই মেইন যি ইংৰাজী কিৱাৰ্ড মানে ইংৰাজীৰ প্ৰশ্নখিনি চাইছিলোঁ যেতিয়া মানে লেংগুৱেজ 1 লেংগুৱেজ 2ৰ কাৰণে যেতিয়া মানে D মানে লেংগুৱেজ 2 মানে ইংৰাজী প্ৰশ্ন চাইছিলোঁ আৰু লেংগুৱেজ 1 অসমীয়াৰ প্ৰশ্নখিনি চাইছিলোঁ যেহেতু অসমীয়া অনুবাদ অলপ মানে কি ইংৰাজীৰ পৰা অসমীয়া অনুবাদ কৰা থাকে সেইকাৰণে হিন্দী বা অসমীয়া বুলি কথা নাই ইংৰাজী যি মানে প্ৰশ্ন ইয়াকে মানে কি কৰা হয় মূল হিচাপে ধৰা হয় যেতিয়া মানে লেংগুৱেজ ইয়াৰ ছাপ্লিমেণ্টাৰী কোড বেলেগ বেলেগ হ'ল D আৰু E তেতিয়া লাগি গ'ল খেলি মেলি মানে যদি এটা মানে এই মেইন বুকলেটৰ ইংৰাজী প্ৰশ্ন যদি 110 নম্বৰত আছে এটা পেডাগজি প্ৰশ্ন সেই প্ৰশ্নটো মানে 7 তাৰিখে কি আছিল যেহেতু ছাপ্লিমেণ্টাৰী কোড মানে মেইন বুকলেট D আৰু হিন্দী নাইবা অসমীয়া ইংৰাজী যি লয় লেংগুৱেজ তাতেও দি থাকিব কিন্তু মোৰ আছিল ই কেৱল মোৰ বুলি নহয় আমাৰ গোটেই ৰুমত এনেকৈ ই কাৰোবাৰ মানে যিয়ে যাৰ যি পঢ়িছিল তেনেকৈ আছিল যেতিয়া মানে এনেকৈ ওলট পালট হৈছিল তেতিয়া কি হৈছিল মানে যদি 106 নম্বৰ নাইবা 108 নম্বৰত এই হিন্দী নাইবা অসমীয়াৰ মানে হিন্দী লেংগুৱেজ পেডাগজি নাইবা ইংৰাজী লেংগুৱেজ পেডাগজিৰ যি প্ৰশ্ন যেতিয়া মানে লেংগুৱেজ 2 অসমীয়াত নাইবা লেংগুৱেজ 1 অসমীয়া চাইছিলোঁ যদি 106 নম্বৰত এই প্ৰশ্নটো আছিল তাতে আছিল 120 নম্বৰত ইয়াত যদি A B C এনেকৈ অপশ্যন আছিল ইয়াৰ মানে অপশ্যন আছিল কি ইয়াত যদি A B C আছিল ইয়াত আছে কি D E A এনেকৈ মানে ওলট পালটকৈ অপশ্যন আছিল তেতিয়া মানে মোৰ সময় কি হৈছিল একেবাৰে বানপানীৰ দৰে সময় গৈছিল আৰু সেইকাৰণে কি হৈছিল মোৰ
120 নাপালোঁ আৰু মোৰ সময় গুচি 30ৰ পৰা 35 মিনিট, মানে 30টা প্ৰশ্নৰ পেডাগজিৰ কাৰণে কি কৰিবলগীয়া হৈছিল 90+ প্ৰশ্ন আৰু 360টা অপশ্যন চাবলগীয়া হৈছিল। তথাপি 101 পাইছোঁ, সেইখিনিয়ে মানে মোৰ ভাগ্য বুলি ভাবোঁ, কিয়নো 120+ পালোঁ হয়। সেইকাৰণে এইবাৰ আকৌ 120+ নম্বৰ লোৱাৰ আশাৰে আকৌ পৰীক্ষা দিম। সেই মোৰ পুৰণি নচসমূহে আকৌ চাম আৰু আপোনালোকক এইটো মানে ল'বলৈ অলপ আগতে আৰম্ভণিতে কৈছিলোঁ, এনেকৈ OMR শ্বীট আপোনালোকে উলিয়াই ল'ব। এনেকৈ OMR শ্বীট উলিয়াই ল'ব আৰু এই যিটো পেন, ইয়াত পেন মোৰ চাইছে চিটেটত মানে ব্লু বা বেলেগ যিকোনো এলো হয়, মোৰ কি এমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ। এনেকৈ আপোনালোকে OMR শ্বীটত উলিয়াই লৈ প্ৰতিদিনে নহয়, যেতিয়া মানে পঢ়িব বেছি কনচেপ্টখিনি ক্লিয়াৰ হ'ব, পুৰণি প্ৰশ্ন আনিব, তেতিয়া এনেকৈ কি কৰিব, এনেকৈ যদি গোল কৰে এইটো নিপটো অলপ কি মোটা, এনেকৈ যদি আপোনালোকে গোল কৰে 2 ছেকেণ্ডতে এনেকৈ হৈ যায়। চাইছে আপোনালোকে? তাৰপিছত এইখন হৈছে পেপাৰ 1ৰ আৰ গুপ্তাৰ MCQ, মানে পুৰণি প্ৰশ্ন অনলাইন মোডত যি 2021-22 চনত হৈছিল। এই ছেটখন আপোনালোকে অনলাইনত কি কৰিব পাৰে, বাই কৰিব পাৰে, কাৰণ পুৰণি প্ৰশ্ন কাকত বহুত ৰিপিট হোৱা দেখা যায়, কেৱল ভাষাবিলাক থাকে আৰু প্ৰশ্নৰ পেটাৰ্ণ কিন্তু একেই, কিন্তু মানে অলপ খেলিমেলি কৰি দিয়ে। কিন্তু অনলাইন মোডৰ যি প্ৰশ্ন, ইয়াত বহুত প্ৰশ্ন আছে, আপোনালোকে বাই কৰিব পাৰে। আৰু এইখন কিজন পাব্লিকেশ্যনৰ মোৰ আছে 24 ছেট, এইখনো বাই কৰিব পাৰে। ইয়াত বহুত প্ৰশ্নৰ সমাধান আছে, কিন্তু এটা কথা, ইয়াত কিন্তু অসমীয়া নাই। লেংগুৱেজ 1 হয়তো হিন্দী থাকিব, নাইবা ইংৰাজী থাকিব, নাইবা সংস্কৃতি থাকিব, কিন্তু অসমীয়া ইয়াত নাই। অসমীয়া বেংগলী নাই, আপোনালোকে যিবোৰৰ মানে বেংগলী ল'ব নাই। ইয়াত কি আছে, হিন্দী, সংস্কৃত নাইবা ইংৰাজী ভাষা 1 নাইবা ভাষাটো হিচাপে থাকেই। আৰু এই এনেকুৱা আৰু এখন আছে, এইখন 2012 চনৰ পৰা 2024 চনলৈ অফলাইন মোডত যিমান পৰীক্ষা হৈছিল, এই গোটেই প্ৰশ্নসমূহ ইয়াত আছে। কি আছে, দিশা পাব্লিকেশ্যনৰ, এইখন আপোনালোকে বাই কৰিব পাৰে। আৰু এই 3খন আৰু এখন মানে ছ'চিয়েল চায়েন্সৰ 2খন, যদি আপোনালোকৰ পেপাৰটো দিয়ে এই আৰ গুপ্তা কিনো পাব্লিকেশ্যনৰ, এনেকৈ মানে কিনিব পাৰে। আৰু এই এনেকুৱা কৰি যিকোনো এখন ৰেণ্ডম হিচাপে যিকোনো এখন এনেকৈ প্ৰশ্ন আপোনালোকে মানে চকু মুদি এনেকৈ বাছি লৈ কি কৰিব, এনেকুৱা কৰি ঘৰতে নিজে মানে ৰোল নম্বৰ, আগৰ যদি পৰীক্ষা দিছে এনেকৈ ৰোল নম্বৰ এনেকৈ বহুৱাই তাতে আপোনালোকে নিজে মানে গোল কৰিব। আৰু সময় যিহেতু মানে 2 ঘণ্টা 30 মিনিট, আপোনালোকে 2 ঘণ্টাৰ ভিতৰত শেষ কৰিবৰ কাৰণে চেষ্টা কৰিব। তেতিয়াহ'লে আপোনালোকে পৰীক্ষাৰ দিনাখন ভাবিব যে ঘৰতে পৰীক্ষা দি আছোঁ, কোনো ধৰণৰ ভয় চিন্তা আপোনালোকৰ নাথাকিব। আৰু এইবোৰ হৈছে মোৰ আগৰ 2024 চনত পৰীক্ষা দিয়া প্ৰশ্ন কাকত, এইবোৰ গোটেই আছে। আৰু এইখনটো আছে, মানে শেষ মানে আপোনালোকক পৰামৰ্শ দিব বিচাৰিছোঁ, আপোনালোকে ঘৰতে OMR শ্বীট কিনি আনি প্ৰিণ্ট আউট কৰি কি কৰিব, ঘৰতে মানে প্ৰেক্টিছ কৰিব, তেতিয়াহ'লে আপোনালোকে পৰীক্ষা হলত ভয় নাথাকিব। আৰু মই মানে কি কৈছিলোঁ, 2024 চনত যেতিয়া এনেকৈ কি দিছিলোঁ, পৰীক্ষা দিছিলোঁ, যে এই ইয়াত যে দেখা পাইছে আপোনালোকে যে এনেকুৱাকৈ মানে ক'লা দেখা পাইছিলোঁ, ফলত বহুত মানে চিন্তা কিবা ভয় এনেকুৱা খাইছিলোঁ, আৰু পৰীক্ষা হলত মানে বহুত খেলিমেলি হৈছিল, পাহৰি গৈছিলোঁ, এনেকৈ মানে হিচাপ কৰিছিলোঁ। তাৰপিছত এইখিনিকে ক'লোঁ। আৰু আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব এই PDF টো পাবৰ কাৰণে। ইয়াৰ চিলেবাছখন কেনেকৈ মানে পঢ়িব লাগিব, কি কি কিতাপ পঢ়িব লাগিব, গোটেইখিনি ইয়াত লিখা আছে। আৰু আপোনালোকক ইয়াত টাইম মেনেজমেণ্ট ক'লোঁ,
আৰু আপোনালোকে বিনামূলীয়া হেণ্ড ৰিটেন নোটছ আৰু PDF পাবৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। অলপ আগতে কৈছিলোঁ মানে আৰম্ভণিতে, আগতে ইমান দিনে আপোনালোকে মোক কেৱল স্ক্ৰীণত মানে স্ক্ৰীণৰ যি থাম্বনেইল ফটো, ভিডিঅ' থাম্বনেইল তাতে দেখা পাইছিল আৰু কেৱল অডিঅ' শুনি আছিল। কিন্তু আজি আপোনালোকৰ আগত মই প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু এনেকৈ মানে অনাগত দিনতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে অতি সহজতে 120+ নম্বৰ লাভ কৰি যি আহিবলগীয়া 75,000 টিচাৰ ভেকেঞ্চি LP UP যিকোনো আৰু আপোনালোকে GT PGT কাৰণে পঢ়িব পাৰে। আৰু এই চেনেলত এছএমএছ কানেকশ্যন ইউটিউব চেনেলত কি কৰিম, ইতিমধ্যে আলোচনা কৰিছোঁ যোৱা বছৰতে CTET CDP EVS আৰু এছামিছ লেংগুৱেজ ফুল কোৰ্চ, সেই ফুল কোৰ্চৰ যিখিনি আধৰুৱা হৈ আছে সেইখিনি পূৰণ কৰিম। আৰু এই মোৰ পুৰণি যি হেণ্ড ৰিটেন নোটছ, এই নোটছৰ জৰিয়তে মানে শুদ্ধভাৱে কি কৰিম, এইখন মই নিজৰ ভাষাতে লিখা, সেইকাৰণে আপোনালোকে এইখিনি বুজি নাপাব। গতিকে আপোনালোকক অতি শুদ্ধভাৱে টাইপ কৰি মানে ভিডিঅ' আকাৰে PDF-সমূহ কি কৰিম, শ্বেয়াৰ কৰিম। আৰু এই প্ৰশ্নসমূহ আপোনালোকে অনলাইন মোডৰ অফলাইন মোডৰ যি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আপোনালোকে কি কৰিব, CTET অফিচিয়েল ৱেবছাইটত ডাউনলোড কৰিব পাৰিব। কিন্তু আপোনালোকৰ সমীক্ষা হ'ব মানে মোৰ যি অফিচিয়েল ৱেবছাইটৰ আগৰে মানে ডাউনলোড কৰা পেপাৰ 1 পেপাৰ 2ৰ অসমীয়া প্ৰথমতে CDP EVS আৰু পেপাৰ 1ৰ CDP EVS আৰু CDP মেথছ আৰু EVS এনেকৈ মেইন বুকলেটৰ প্ৰশ্নসমূহ আছে, লগতে তাৰপিছত এনচাৰ কি আছে, তাৰপিছত লেংগুৱেজ 1 অসমীয়া নাইবা লেংগুৱেজ 2 ইংৰাজী নাইবা হিন্দী, সেইমতে মানে প্ৰশ্নসমূহ আছে আৰু তাৰ তলে তলে কি আছে, এনচাৰ কি আছে। এইসমূহ মানে কি আছে, অতি কমেও মানে 300মান প্ৰশ্ন কাকত এনেকৈ মই বনোৱা আছে। সেইসমূহ মানে কি কৰিম, অনাগত দিনত ভিডিঅ'ৰ মানে পিছত কি কৰিম, এনেকৈ PDF-সমূহ আগবঢ়াম, যাতে আপোনালোকে অতি সহজতে মানে প্ৰিণ্ট কৰি ল'ব পাৰে, নাইবা আপোনালোকে PDF আকাৰেও পঢ়িব পাৰে। মই পৰামৰ্শ দিওঁ আপোনালোকে মোবাইলত গৈ প্ৰিণ্ট কৰি উলিয়াই পঢ়িব, সহজতে মনত থাকিব। এইখিনি মানে কি কৰিলোঁ, পৰামৰ্শ বুলিয়ে নহয়, আহ্বান জনাইছোঁ। গতিকে শেষত ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোক সকলোকে মানে ধন্যবাদ জনাইছোঁ শেষলৈ চোৱাৰ কাৰণে। আৰু আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এনেকৈ মৰম দি থাকিব। গতিকে শেষত জয় অসম।